নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম শোলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক আজি দুটা খবৰ, এটা হৈছে দিল্লীত শান্তি চুক্তি স্বাক্ষৰ হৈছে আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে আৰু অসমৰ আদিবাসীসকলক এই চুক্তিৰ যোগেদি ভালেখিনি তেওঁলোক লাভান্বিত হ'ব, অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব, সাংস্কৃতিকভাৱে লাভান্বিত হ'ব বা তেওঁলোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যি উত্তৰণ সেই উত্তৰণ ঘটিব। 1000 কোটি টকীয়া পেকেজ তেওঁলোকৰ কাৰণে ঘোষণা কৰা হৈছে, তেওঁলোকক কাউন্সিল প্ৰদান কৰা হ'ব ইত্যাদি ইত্যাদি বহুকেইটা সুখবৰ অসমৰ বা চাহ জনগোষ্ঠী লোকসকলৰ কাৰণে আছে। কিন্তু অন্য এটা খবৰ আহি পৰিছে, এক নেতিবাচক খবৰ বুলিয়ে গ্ৰহণ কৰিছে অসমৰ বহুলোকে। সেইটো হৈছে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে 12টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদাকৰণৰ। কেন্দ্ৰীয় কেবিনেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে 12 জনগোষ্ঠীক এছটিৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু সেই 12টাৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা নাই অসমৰ 6টা জনগোষ্ঠী। অসমৰ 6 জনগোষ্ঠী ইতিমধ্যে বহু বছৰ ধৰি এই ডিমাণ্ড কৰি আহিছিল। আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী, এই 6টা জনগোষ্ঠীয়ে সেই ডিমাণ্ড কৰি আহিছিল, বহুদিনৰ পৰা ডিমাণ্ড কৰি আহিছিল। কিন্তু কেন্দ্ৰীয় কেবিনেটে যি অনুমোদন জনালে সেই অনুমোদনৰ তালিকাত এই 6টা জনগোষ্ঠী কিন্তু নাই। তাৰ পৰিৱৰ্তে ছত্তীশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটকা, তামিলনাডু, উত্তৰ প্ৰদেশৰ 12টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়াৰ ইতিমধ্যে গ্ৰীণ ছিগনেল কেবিনেটে প্ৰদান কৰিছে। আৰু অনাগত সময়ত যি পাৰ্লিয়ামেণ্টত অধিৱেশন আৰম্ভ হ'ব, সেই অধিৱেশনত বিধেয়ক গৃহীত কৰি এখন আইন প্ৰণয়ন কৰি এওঁলোকক এছটিৰ মৰ্যাদা দিয়া হ'ব। কিন্তু যি শ্লোগান দিছিল অসমৰ 6 জনগোষ্ঠীয়ে নো এছটি নো ৰেষ্ট, সেয়া অসাৰ হোৱা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয় এতিয়ালৈকে কি হ'ল? বহুকেইটা ঘটনা ঘটিছিল প্ৰিয় দৰ্শক। 2016 চনৰ মাৰ্চৰ 3 তাৰিখে তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কিৰণ ৰিজিজুৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হৈছিল গৃহ মন্ত্ৰালয়ত। অসমৰ 6 জনগোষ্ঠীৰ যিসমূহ সংগঠন, সেই সংগঠনসমূহ তাত উপস্থিত আছিলে। এক বিজয় উৎসৱ উদযাপন কৰা হৈছিলে। জনগোষ্ঠীয় নেতাসকলে এক প্ৰকাৰ জয়ী হ'ল বুলি তেওঁলোকে ঘোষণা কৰিছিল। তেওঁলোকক 3 মাহৰ ভিতৰত এছটি ষ্টেটাছ দিয়া হ'ব। কাৰণ সেই বৈঠকখনত এখন কমিটি গঠন কৰা হৈছিল, এজনীয়া কমিটি। মহেশ কুমাৰ সিংলা সেই সময়ৰ জইণ্ট ছেক্ৰেটাৰী ইণ্টাৰনেল ছিকিউৰিটিৰ আছিলে, তেওঁৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিলে। তেওঁ মে'ৰ 31 তাৰিখে এখন প্ৰতিবেদন দিয়াৰ কথা আছিলে, কিন্তু তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত আৰু এখন একজনীয়া কমিটি গঠন কৰা হ'ল। কিন্তু সেই প্ৰতিবেদনখন কি হ'ল আমি নাজানো। আমাৰ ষ্টুডিঅ'ত বিজেপিৰ প্ৰতিনিধি আছে, তেওঁক সুধিম প্ৰতিবেদনৰ ষ্টেটাছ। আৰু অসমৰ তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিছিলে যদিহে মডেলিটি পৰিৱৰ্তন কৰিবলগীয়া হয়, মডেলিটি পৰিৱৰ্তন কৰিও অসমৰ বেলিকে অসমৰ এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব। কাৰণ এন্থ্ৰপলজিকেল ষ্টাডিত কোৱা হৈছিলে এই অসমৰ 6 জনগোষ্ঠীয়ে বৰ্তমান এক্সিষ্টিং যিকেইটা কেৰেক্টাৰিষ্টিক বৈশিষ্ট্য, সেই বৈশিষ্ট্যৰ অধীনত তেওঁলোকক এছটি মৰ্যাদা দিব পৰা নাযায়। তাৰ ফলশ্ৰুতিত সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিছিলে মডেলিটি চেঞ্জ কৰা হ'ব। তাৰপিছত 2019 চনলৈ আহোঁ। 2019 চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে যিখন অধিৱেশন হৈছিল, ৰাজ্যসভাৰ অধিৱেশনত এখন বিধেয়ক উত্থাপন কৰা হৈছিল ৰাজ্যসভাত। আৰু বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰা হৈছিল যাতে পৰৱৰ্তী সময়ত নিৰ্বাচন আহিলেও বিধেয়কখন লেপছ নহয়। যদি লোকসভাত উত্থাপন কৰা হ'ল হয়, বিধেয়কখন লেপছ হৈ গ'ল হয়, কিন্তু ৰাজ্যসভাত বিধেয়কখন এতিয়াও আছে, জীৱিত হৈ আছে বিধেয়কখন। কিন্তু তাৰ পিছত 2019 চনৰ পিছত বহুকেইটা ৰাজ্যসভাৰ অধিৱেশন হ'ল, কিন্তু এই বৈঠকখন অন্তৰ্ভুক্ত নহ'ল। গতিকে এয়া হৈছে এই মুহূৰ্তলৈকে আপডেট। আৰু দিল্লীত যি ঘটনা ঘটিছিল, বিশেষকৈ যিহেতু মই দিল্লীত কৰ্মৰত হৈ আছিলোঁ সাংবাদিক হিচাপে, গৃহ মন্ত্ৰালয়লৈ খবৰ লোৱাৰ দায়িত্ব মোৰেই আছিল। গতিকে এইখিনি মই প্ৰত্যক্ষভাৱে দেখিছোঁ আৰু এই সন্দৰ্ভত যি বা বাতৰি প্ৰদান কৰিছোঁ য'ত মই কৰ্মৰত হৈ আছিলোঁ। এতিয়া এই বিষয়ে আলোচনা কৰিম, বিষয় দুটাৰ কথা আলোচনা কৰিম। আমাৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হৈ আছে ঋতুপৰ্ণ শৰ্মা, মুখপাত্ৰ বিজেপি। আমাৰ সৈতে উপস্থিত আছে ষ্টুডিঅ'ত বলোৰাম বৰ্মন, আক্ৰাছুৰ সভাপতি। আমাৰ সৈতে দিল্লীৰ পৰা সংযুক্ত হৈ আছে ডেভিড হোৰো, প্ৰাক্তন নেতা, আদিবাসী ছাত্ৰ সন্থা। তেওঁৰ কাৰণে এটা ভাল দিন, তেওঁৰ শান্তি চুক্তিত তেওঁ উপস্থিত আছিল আজি, যি শান্তি চুক্তি আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈতে কৰা হৈছে। আমাৰ সৈতে উপস্থিত আছে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি, তিনিচুকীয়াৰ পৰা উপস্থিত আছে নৱ মৰাণ। আৰু আমাৰ সৈতে শিৱসাগৰৰ পৰা উপস্থিত আছে টাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই। মই প্ৰথমতেই বিজেপিৰ মুখপাত্ৰগৰাকীৰ ওচৰলৈ আহিম আৰু তেওঁলৈ চাগে মোৰ প্ৰশ্ন অধিক থাকিব। শৰ্মা ডাঙৰীয়া, ইতিমধ্যে যি মই ইন্ট্ৰডাকশ্যনত এটা পৰ্যায়লৈ ক'লোৱেই, কি ক'ব বিচাৰিব? অন্য ৰাজ্যৰ 12টা জনগোষ্ঠীক মৰ্যাদা প্ৰদান কৰা হ'ল এছটিৰ, কিন্তু অসমৰ 6টা জনগোষ্ঠী এতিয়াও বঞ্চিত হ'ল, যাৰ কাৰণে অসমত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিশেষকৈ সেই জনগোষ্ঠীয় অৰ্গেনাইজেশ্যনসমূহৰ মাজত। চাওক, যোৱাকালি যিটো কেবিনেটত সিদ্ধান্ত হ'ল যে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ 12টা জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰাৰ যিটো কেবিনেটৰ সিদ্ধান্ত, সেই সিদ্ধান্তটো গ্ৰহণ কৰা হ'ল। ইয়াৰ পৰৱৰ্তী অৱস্থাত কেবিনেট মেমৰেণ্ডাম হ'ব আৰু সেয়া
সংসদলৈ যাব সংসদত গৃহীত হোৱাত কোনো অসুবিধা নাই এবছলিউট মেজৰিটি আছে হয় দ্বিতীয়তে যিটো ঘটনা যোৱাকালি হ'ল যিটো ঘটনাৰ বাতৰি আলম লৈ আজি আমি এই আলোচনা চক্ৰত আছোহি এই একেই ঘটনা কিন্তু আজিৰ পৰা প্ৰায় 3 বছৰ বুলিয়ে কৈছোঁ মই 2019 চনৰ 8 জানুৱাৰী তাৰিখে মই কৈছোঁ ৰাজ্যসভাত হয় 8 জানুৱাৰী তাৰিখেও এই যি এইটো এটা প্ৰক্ৰিয়া যে প্ৰথমে কেন্দ্ৰীয় মন্ত্ৰীসভাই সেইটোক তেওঁলোকে অনুমোদন জনাব তাৰ পিছতেহে সংসদলৈ যোৱাৰ বাট প্ৰশস্ত হয় গতিকে অসমৰ মৰাণ মটক চুতীয়া টাই আহোম কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিৰ মৰ্যাদা দিয়াৰ বিজেপিৰ যিটো প্ৰতিশ্ৰুতি নিৰ্বাচনী প্ৰতিশ্ৰুতি আপুনি উল্লেখ কৰিছে সেই প্ৰতিশ্ৰুতিত আমি এতিয়াও অটল আছোঁ সেই প্ৰতিশ্ৰুতিকে আমি আগবঢ়াই নি পেলাই সেই সময়ত কেবিনেটে যিটো কথা যোৱাকালি যিটো ঘটনা ঘটিছে সেই একেই ঘটনা আজিৰ পৰা কেইবাবছৰ আগৰ 2019 চনত সেই একেই প্ৰক্ৰিয়াৰে গোটেই ব্যৱস্থাটো আগবাঢ়িছে গতিকে আমাৰ বাবে সেইটো বহুত ডাঙৰ এইকাৰণে বাতৰি নহয় কাৰণ সেইটো এটা প্ৰক্ৰিয়া তাৰমানে আমাৰ বাবে ডাঙৰ বাতৰি হ'ল যে আমি এতিয়াও এই যি 6 জনগোষ্ঠীক আমি জনজাতিকৰণৰ যিটো আমি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন হোৱাৰ ক্ষেত্ৰত যিবোৰ বাধা আৰু মানে আমাৰ হেঙাৰ হিচাপে যিবোৰ কথাই থিয় দিছে সেইবোৰ আমি অতিক্ৰম কৰি পৰৱৰ্তী সময়ত ডাঙৰীয়া এটা প্ৰশ্ন যিহেতু বিলখন উত্থাপন হ'ল বিলখনৰ ড্ৰাফট প্ৰস্তুত হ'ল ৰাজ্যসভাত উত্থাপন হৈছে গতিকে হেঙাৰ মডেলিটিজ বা হেঙাৰ থাকিব নালাগে তাত এনেকুৱা হ'ল চাওক কথাটো এনেকুৱা কথাবিলাক দেখাত যদিও সহজ সৰল এতিয়া আমি অসমবাসী ৰাইজে ওপৰি কথাবোৰ চালে নহ'ব কাৰণ এতিয়া যিহেতু চৰকাৰৰ ওপৰত দায়িত্ব বলটো চৰকাৰৰ ওপৰত আৰু অসম চৰকাৰক যেতিয়া ৰাজ্যসভাৰ পৰা যেতিয়া মানে এমেণ্ডমেণ্ট যেতিয়া তালৈ আহিল তাৰ পৰৱৰ্তী সময়ত অসমত এক্সিষ্টিং যিসকল জনজাতি আছে সেই জনজাতিসকলক যেতিয়া নতুনকৈ জনজাতিকৰণ কৰা হ'ব সেই নতুনকৈ জনজাতিকৰণ হোৱাৰ পিছত এক্সিষ্টিং অৰ্থাৎ যিসকল ইতিমধ্যে জনজাতি ষ্টেটাছ পাইছে তেখেতসকলৰ সা সুবিধা ইত্যাদি ক'ৰবাত কিবা হিন্দেৰি হ'ব নেকি অন্যান্য কিবা তেনেকুৱা বাধা বিঘিনি আহিব পাৰে নেকি কাৰণ অসম চৰকাৰ এই গোটেই ব্যৱস্থাটোৰ লগত দায়বদ্ধ কাৰণ আমি দায়বদ্ধ আৰু চৰকাৰে নিজৰ যিটো মনোবাঞ্ছা এইটো স্পষ্ট ৰূপত প্ৰকাশ কৰিছে যে আমি ইতিমধ্যে কেবিনেটৰ সিদ্ধান্ত পৰৱৰ্তী সময়ত সাংসদলৈ যোৱা ইত্যাদি এই ব্যৱস্থাটো আমি সেই ব্যৱস্থাৰ মাধ্যমেৰে আমি যাবই লাগিব কৈছোঁ সামৰি লওঁ যিহেতু সংসদত সেই এটা ব্যৱস্থা আছে যিহেতু তেওঁলোকে মন্ত্ৰী গোট গঠন কৰি অসম চৰকাৰক ক'লে যে আপোনালোকে এই গোটেই কথা বতৰাবিলাক অসমতে সামৰি সুতৰি আনক যাতে পৰৱৰ্তী সময়ত অসমত যাতে বাকী কোনো অসুবিধা হ'ব নালাগে যদি মডেলিটিজ কথাটো আপুনি কৈছে য'ত মডেলিটিজ অকণমান হিন্দেৰি আছে সেইবোৰ এটা ব্যৱস্থাৰ মাধ্যমেদি গৈ পেলাই আমি তাক শান্তিত লগাব পাৰিম ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিন্তু যিহেতু মন্ত্ৰী গোট গঠন কৰা হ'ল মন্ত্ৰী গোটে ইতিমধ্যে অসমত যিসকল এক্সিষ্টিং জনজাতি আছে তেওঁলোকৰ সংগঠন আছে সেই সংগঠনসমূহৰ লগত কেইবাবাৰো আলোচনাটো বহিছে গতিকে মই ভাবোঁ যে যিহেতু কিছু জটিলতা আছে আৰু আমি এনেকুৱা নহয় যে নতুনকৈ কাৰোবাক কিবা এটা দিবলৈ আমি ইচ্ছা কৰিছোঁ তেওঁলোকৰ প্ৰাপ্তও হয়তো কিন্তু সেইটো কৰিবলৈ গৈ যাতে আৰম্ভণিতে আমাৰ যিবিলাক অসুবিধা হ'ব পৰা বাট সেই বাটবিলাক পৰৱৰ্তী সময়ত আমি আমি সতৰ্কতাৰে গোটেই কামবিলাক জটিলতাৰ বিষয়ে আমি বুজি পাওঁ উপলব্ধি কৰোঁ আৰু ট্ৰাইবেল সংঘ আদিত্য ঠাকৰেৰে ইয়াৰ বিৰোধিতা কৰি আছে বড়ো বহুত সংগঠনে জাতীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে তেওঁলোকৰ কথাটো হ'ল তেওঁলোকে যি সা সুবিধা পাই আছে এই সা সুবিধা শুনি তেওঁলোকৰ পৰা আংশিকভাৱে কাঢ়ি লৈ নতুনকৈ যিসকল জনজাতিৰ মৰ্যাদা পাব তেওঁলোকলৈ আহিব নোৱাৰে নহয় জানো ঠিকেই কৈছোঁ সৰু কথা এটা যোগ দিছোঁ অসমবাসী ৰাইজে জানি ভাল পাব মানে তেওঁলোক জ্ঞাতাৰ্থে যোৱাকালি যিসকলক দিছে তেওঁলোকক কেনেকুৱা ষ্টেটাছ জানেনে ধৰক আমাৰ অসমত কাৰ্বি আংলঙৰ জনজাতি কিন্তু সেই একেই কাৰ্বিসকল কামৰূপ জিলাত আমৰি কাৰ্বি যাক কওঁ তেওঁলোকে জনজাতি মৰ্যাদা তেওঁলোকে পোৱা নাই এই যিবিলাক জিলাত এই 5খন ৰাজ্যত যিবিলাক জিলাৰ যিসকলৰ জনজাতি অন্তৰ্ভুক্ত হৈছে তেওঁলোক কোনোবা এখন জিলাত জনজাতি আকৌ কোনোবা এখন জিলাত জনজাতি নহয় তেওঁলোকৰ এই ডিমাণ্ডটো এই তেওঁলোকৰ এই বহু বছৰৰ পৰা তেওঁলোকৰ পেণ্ডিং আছিল গতিকে আমাৰ চৰকাৰে যিহেতু সমস্যাবিলাক তেওঁলোকৰ বহু বছৰৰ পৰা পেণ্ডিং আছিল মই আপোনাৰ ওচৰলৈ আহিম আৰু মই বহুকেইখন বিধেয়কৰ তেনেকুৱা তালিকা দিব পাৰোঁ যিকেইখন বিধেয়ক আগদিনা যদি কেবিনেটত অনুমোদন জনাইছে পিছদিনাখন সংসদত উত্থাপন হৈছে তাৰ পিছদিনা আলোচনা হৈছে তাৰ পিছদিনা গৃহীত হৈছে আৰু বহুকেইখন তেনেকুৱা বিধেয়ক আছে আৰু যদিহে মন্ত্ৰী গোটে এই বিষয়টো অধ্যয়ন কৰিব লাগিছিল তেতিয়াহ'লে এই ড্ৰাফটখন প্ৰস্তুত কৰি বিলখন প্ৰস্তুত কৰি প্ৰশ্ন হৈ ৰাজ্যসভাত উত্থাপন কৰা হ'ল কিয় সেইটো এটা ডাঙৰ প্ৰশ্ন মই পুনৰ আপোনাৰ ওচৰলৈ আহিম বৰ্মনৰ ওচৰলৈ আহিম মই ডেভিড হৰ আমাৰ সৈতে সংযুক্ত হৈছে নতুন দিল্লীৰ পৰা হৰ ডাঙৰীয়া শুনিছে আপুনি মোক শুনা পাইছে হয় ডেভিড হৰ মই আপোনাক সুধিব বিচাৰিম আপুনি হয় আজি যি চুক্তি স্বাক্ষৰিত হ'ল এই চুক্তিত কি আছে কি সুবিধা আপোনালোকৰ প্ৰদান কৰা হ'ব আমাক জনাওক এটাকৈ আমি গম পাইছোঁ জনজাতিৰ যি মৰ্যাদা আপোনালোকে দাবী কৰি আহিছিলে অসমৰ আদিবাসীসকলে বা চাহ জনগোষ্ঠীৰ লোকসকলে এই জনজাতিৰ মৰ্যাদাটো আপোনালোকক প্ৰদান নকৰি অন্য কিছু জনগোষ্ঠীক প্ৰদান কৰা হৈছে সেয়া অন্য বিষয় পাতিম কিন্তু আজি কি পালে আপোনালোকে প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপ নমস্কাৰ
আজি আমি অত্যন্ত সুখী আৰু মই আশা কৰিম যে আমাৰ অসমৰ সকলো আদিবাসী ৰাইজে সুখী হৈছে যেহেতু আমি দীৰ্ঘদিনৰ পৰা আমাৰ দাবী আছিল আমাৰ আদিবাসী জনগোষ্ঠী কি ধৰণে আমি অসমৰ অন্যান্য সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাকৈ উন্নয়নৰ দিশত মানে চৰকাৰ সা সুবিধাবিলাক আদায় কৰি আমি উন্নয়নৰ দিশত আমি লৈ যাব পাৰোঁ সেইটো মানসেৰে আৰু সেইটো দৃঢ় প্ৰতিশ্ৰুতিৰে আমি সংগ্ৰামৰ পথ লোৱা হৈছিল আন্দোলনৰ পথ লোৱা হৈছিল আৰু তাৰে পৰিণতিত আজি কেন্দ্ৰ চৰকাৰে যি ত্ৰিপাক্ষিক চুক্তি চুক্তি স্বাক্ষৰ কৰিলে কি পালে কি দিছে কেন্দ্ৰীয় চৰকাৰে কি প্ৰতিশ্ৰুতি দিছে কেইবাটাও বিষয়ৰ ওপৰত চুক্তি স্বাক্ষৰ হৈছে এক নম্বৰ আমাক আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল দিয়া হৈছে এইটো ছেটেলাইট ছিষ্টেমত হ'ব আৰু কেন্দ্ৰ চৰকাৰে এই ছেটেলাইট কাউন্সিলত 500 কোটি টকা দিব আৰু অসম চৰকাৰে 5 কোটি টকা মোটামুটি হ'ব 1000 কোটি টকা আৰু এই 1000 কোটি টকাৰে অসমৰ সমগ্ৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ আৰ্থ সামাজিক শিক্ষা দীক্ষা আৰু অন্যান্য যিবিলাক অত্যন্ত প্ৰয়োজনীয় দিশবিলাক আছে সেই সকলো বিষয়ৰ কাৰণে এই ডেভেলপমেণ্ট কাউন্সিলে কাৰ্য কৰিব কাম কৰি যাব আৰু ইয়াৰ ওপৰতে বিশেষকৈ 1000 কোটি টকা পাব হয় ডাঙৰীয়া কৈ যাওক চাহ বাগিচা কি কৈছিলে কৈ যাওক চাহ বাগিচাৰ লেণ্ড লাইটৰ কথাটো এই চুক্তিত সন্নিৱিষ্ট হৈছে যি চাহ বাগিচাৰ মালিকসকলে অতিৰিক্ত যি ভূমি দখল কৰি আছে সেই ভূমিবিলাকক এই চাহ শ্ৰমিকসকলক মানে আদিবাসীসকলক দিয়াৰ ব্যৱস্থাটো ইয়াত সন্নিৱিষ্ট হৈছে আৰু যিসকল উগ্ৰপন্থী আছিলে তেওঁলোকে আজি 1100 কেডাৰ আছিলে অসমৰ 5খন উগ্ৰপন্থীৰ 1100 কেডাৰ আছিলে 1100 কেডাৰক পুনৰ সংস্থাপন তেওঁলোকক মানে কি ধৰণে তেওঁলোকক ইষ্টাব্লিছ কৰা হ'ব সেই চুক্তিত সেই বিষয়টো সন্নিৱিষ্ট হৈছে তো এনেকুৱা কৰি প্ৰায় 16টা হৰ ডাঙৰীয়া মই এটা প্ৰশ্ন সুধিম হৰ ডাঙৰীয়া মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু মই এটা সংক্ষেপত এটা প্ৰশ্ন যিখিনি বহুত ভাল খবৰ 1000 কোটি টকাৰ পেকেজ ছেটেলাইট কাউন্সিল থাকিব আপোনালোকৰ উন্নয়ন হ'ব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উন্নয়ন হ'ব বিশেষকৈ আপোনালোকে লেণ্ড ৰাইট পাইছে ভূমিৰ অধিকাৰ পাইছে চাহ বাগিচাৰ মালিকসকলে যি ভূমি দখল কৰি আছিলে সেই ভূমি আপোনালোকলৈ হস্তান্তৰ হ'ব খুবেই ভাল খবৰ কিন্তু আপোনালোকৰ যি এক দাবী আছিলে দীৰ্ঘকালীন জনজাতিকৰণৰ সেই দাবীত আপোনালোক এতিয়া অটল হৈ আছে নে বা এইখিনি যিখিনি সুবিধা পালে এইখিনি সুবিধাৰ যোগেদি আপোনালোকে জনজাতি মৰ্যাদা পোৱাৰ পিছত যি সুবিধা পালে হয় তাতকৈ বেছিয়ে সুবিধা পালো বুলি ভাবিছে নেকি বা কি ক'ব বিচাৰিব সেই দাবীৰ ক্ষেত্ৰত নাই আমি আমাৰ জনজাতিকৰণৰ দাবীটো আছিল আৰু স্বায়ত্ত শাসনৰ দাবীটোও আছিল মানে আমাৰ যেটো 5খন 6 গোটে তেওঁলোকে স্বায়ত্ত শাসন দাবী আগৰ পৰাই আছিল পূৰ্বৰ পৰাই তেওঁলোকৰ আছিল আৰু আদিবাসী ছাত্ৰ সন্থা জনজাতিকৰণ প্ৰদানৰ দাবী আছিল গতিকে আমাৰ দুইটাই প্ৰয়োজন আছিল গতিকে এতিয়া আমি স্বায়ত্ত শাসনটো পাইছোঁ স্বায়ত্ত শাসন ঠিক নহয় এইটো মানে কাউন্সিল হয় এইটো ডেভেলপমেণ্ট কাউন্সিল গতিকে আমি এটা পাইছোঁ আৰু নিশ্চয় আমাৰ আৰু আশা আছে আমি উন্নতিৰ পথত আগুৱাই যাব বিচাৰোঁ সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰজাত গতিকে আমাৰ জনজাতিকৰণটো প্ৰয়োজন আছে আৰু আমি আশা কৰিম যে চৰকাৰে এই পৰ্যায়ক্ৰমে সেই কথাবিলাকো নিশ্চয় চিন্তা কৰিব হয় স্বাভাৱিক চৰকাৰে চিন্তা কৰিব আজি আপোনালোকক ডেভেলপমেণ্ট কাউন্সিল দিলে পৰৱৰ্তী সময়ত জনজাতিকৰণ দিবলৈ আশা ৰাখে মই বৰ্মন ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম মই দিল্লী যন্ত্ৰ মন্ত্ৰত বহুত আপোনালোকে ধৰ্ণাৰ কাৰ্যসূচী কৰিলে প্ৰতিটো জনগোষ্ঠীয় সংগঠনে নো এছটি নো ৰেষ্ট আপোনালোকৰ শ্লোগান এছটিজ আৰু লিগেল ডিমাণ্ড ইত্যাদি শ্লোগান কিন্তু ইতিমধ্যে শৰ্মা ডাঙৰীয়া বিজেপিৰ প্ৰতিনিধি তেওঁ উল্লেখ কৰিলে চৰকাৰৰ সদিচ্ছা আছে কিন্তু তাত বহু জটিলতা আছে কি ক'ব বিচাৰিব দেশৰ কিন্তু অন্য ৰাজ্যৰ 12টা জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা দিলে শৰ্মা ডাঙৰীয়াই কোৱা মতে নিজৰ ৰাজ্যত চাওক যোৱাকালি কেবিনেটত যিটো সিদ্ধান্ত লৈছিল 5খন ৰাজ্যৰ 12টা
জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যি সিদ্ধান্ত লৈছে আমি আদৰণি জনাইছোঁ কিন্তু এটা কথা তাৰ লগতে আমি ক'ব বিচাৰিছোঁ কি কেৱল খালি সিহঁতে কৰিবনে নাই খালি সিহঁতে যদি আজি কেবিনেটত যি বস্তুটো উত্থাপন কৰিলে সেইটো তেনেকৈ থাকে নেকি আমাৰ এটা সন্দেহ আছে কাৰণ এই বিজেপি চৰকাৰৰ প্ৰতি আমাৰ বহুতো আশা ভৰসা চব আছিলে আপোনালোকে গম পায় অসমৰ বিশেষকৈ কোচ ৰাজবংশী মানুহখিনি বিশেষকৈ প্ৰায় 99% মানুহে বিজেপিক ভোট দি কিন্তু চৰকাৰত আনিছিল কিন্তু কথা হ'ল কি সিহঁতৰ যিহেতু কথা আৰু কামৰ মাজত কিন্তু বহুত আমি পাৰ্থক্য দেখা পাইছোঁ আপোনালোকে গম পায় যেতিয়া কা আন্দোলন হৈ গ'ল কা আন্দোলনৰ প্ৰসংগটো পিছত আহিম আপুনি জনজাতিকৰণৰ কথাটো কওক কা আন্দোলনৰ সময়তে মই কৈছোঁ কি কা আন্দোলনৰ সময়ত এতিয়া অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰতে তৎকালীন এটা সিদ্ধান্ত ল'লে ৰাজ্যসভাত বিলখন উঠালে কিন্তু উঠাৰ পিছত কাৰ্যকাৰী কি কৰিলে আজি ইমান দিন চাওক 2020 চনত যেতিয়া আমাৰ শেষৰ এখন বৈঠক হৈছিলে আমাৰ কোচ ৰাজবংশী যিমান আমাৰ দল সংগঠন আছে সবেই আহি লাষ্ট এখন প্ৰতিবেদন দিব কৈছিল তেতিয়াৰ অধ্যক্ষ আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হয় তেতিয়া সিহঁতে কৈছে কি আমাৰ আপোনালোকৰ আৰু কোনো আলোচনা নাই এতিয়া আৰু শেষত আপোনালোকৰ প্ৰতিবেদনটো আমি 1 মাহৰ ভিতৰত পঠাম এতিয়া সেই প্ৰতিবেদনক লৈ এতিয়া ৰাজনীতি কৰি আছে এটা কথা চাওক বিজেপিৰ সদিচ্ছা যদি থাকিলে হৈ আজি অসমৰ কোচ ৰাজবংশীসকলৰ কথা কোনে নাজানে বিশেষকৈ অসমৰ কোচ ৰাজবংশীসকল আজি আমি আৰ্থিকভাৱে ৰাজনৈতিকভাৱে কিমান আমি দুৰ্বল হৈ পৰিছোঁ আপুনি ভালকৈ গম পায় আপুনি যদি অল অসমৰ ভিতৰত যদি আপুনি অবিভক্ত গোৱালপাৰা কথাটো ভাবে তাত আমি কেনেকৈ আছোঁ আমাৰ নিজৰ তাতে ভূমিৰ অধিকাৰ নাই অৰ্থনৈতিক আমি দুৰ্বল ৰাজনৈতিকভাৱে আমাক পেৰালাইজ কৰা হৈছে কিন্তু সেইবোৰ কথা আজি প্ৰতিবেদনৰ কিবা জটিলতা আছে ক'ত জটিলতা থাকে আজি কা আন্দোলনৰ ক্ষেত্ৰতো সিহঁতৰ একো জটিলতা আছে ইমান আন্দোলন কৰাৰ ক্ষেত্ৰত এতিয়া আমি সংবিধানৰ গণ্ডিত থাকি কোচ জনগোষ্ঠীয়ে সুৰক্ষা বিচাৰিছোঁ তাৰ মাজত ইয়াৰ জটিলতা থকাৰ কোনো প্ৰশ্ন থাকিবই নোৱাৰে এটা কথা দুটা জটিলতাৰ কথা কৈছে বড়োসকলে বিৰোধিতা কৰি আছে তেওঁলোকৰ যিখিনি ফেচিলিটিজ সেইখিনি আপোনালোকে লাভ কৰিব আংশিকভাৱে দ্বিতীয়টো হৈছে মডেলিটিজ জটিলতা দুটাই তাৰ মাজত যিটো মডেলিটিৰ কথাটো আছে এতিয়া বড়োসকলৰ যিখিনি আজি ইহঁতৰ কাউন্সিলত উপভোগ কৰিছে তাতে কোচ ৰাজবংশী মানুহখিনি নাই নেকি তাতে আমি সহযোগ কৰা নাই নেকি তাৰে কোচ ৰাজবংশী যেনেকৈ মানে সমিল মিলেৰে আমি চলি আছোঁ আমাক কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিলে সেইটো আপত্তিটো কাৰ থাকিব পাৰে বিশেষকৈ মই বিজেপি চৰকাৰক এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ প্ৰত্যেকটো শ্লোগান এনেকৈ আহে আপোনালোকে হিন্দুত্ববাদীৰ কথা কয় আপোনালোকে খিলঞ্জীয়াৰ কথা কয় কিন্তু খিলঞ্জীয়াৰ কথা কেৱল আপোনালোকে মিডিয়াৰ আগতে ফুলজাৰি মৰাৰ কথা ক'ব বিচাৰে কিন্তু কাৰ্যক্ৰমত আমি সেইটো দেখিবলৈ পোৱা নাই মই আহ্বান জনাইছোঁ বিজেপি চৰকাৰক বিশেষকৈ অসমৰ কোচ ৰাজবংশীসকলক অনতিপলমে জনজাতিকৰণ কৰাৰ সিদ্ধান্ত ল'ব লাগে নহ'লে পৰৱৰ্তী কিন্তু আমি অসমৰ কোচ ৰাজবংশীসকল মেঘালয়ৰ যিখিনি কোচ ৰাজবংশী আছে লগতে বেংগলৰ যিখিনি কোচ ৰাজবংশী আছে আমি সমিল মিলেৰে আমি এটা আলোচনা কৰি আছোঁ যদি অতি কম সময়ৰ ভিতৰতে যদি আমাৰ দাবীখিনি যদি আমাক পূৰণ নকৰে তেতিয়া কিন্তু ভয়ংকৰ আমি কাৰ্যসূচী হাতত লৈ আমি নৰ্থ ইষ্ট আমি পেৰালাইজ কৰি দিয়াৰ ব্যৱস্থা কৰিম কাৰণ এটা কথা মই আজি স্পষ্ট আকাৰে আপোনাৰ এই মিডিয়াৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছিলোঁ এতিয়া চৰকাৰৰ যিটো দমন নীতি আৰু ৰঙা চকু সেইটো আমাৰ যিটো সৰলতা কিন্তু দুৰ্বলতা যদি ভাবি আছে সেইটো ভুল সিদ্ধান্ত আমাৰ যি আগত যিটো বন্ধৰ দৰে কাৰ্যসূচী লোৱা হৈছিল তাতকৈ ভয়াৱহ কাৰ্যসূচী আমি হাতত ল'ম কাৰণ আমি বাধ্য ডাঙৰীয়া মই যন্ত্ৰ মন্ত্ৰৰ মই ইতিমধ্যে যন্ত্ৰ মন্ত্ৰৰ কথা উল্লেখ কৰিছোঁ মই অন্য কি প্ৰতিনিধিসকললৈ যাম যন্ত্ৰ মন্ত্ৰত বহুত ধৰ্ণা কাৰ্যসূচী আপোনালোকে পালন কৰিলে আপোনাৰ মই কথা কোৱা নাই অন্যান্য জনগোষ্ঠীয় সংগঠনসমূহে নেতাসকলে সংবাদ মাধ্যমক ক'লে অস্ত্ৰ তুলি ল'ম বুলি ক'লে বহু হুংকাৰ দিলে কিন্তু মই নাম ক'ব নিবিচাৰোঁ পিছৰ পৰ্যায়ত সেই জনগোষ্ঠীয় সংগঠনৰ নেতাই বিজেপিত যোগদান কৰি আজি বিভিন্ন বিজেপিৰ বিভিন্ন পদবীত তেওঁলোকে অধিষ্ঠিত হৈ আছে মই পুনৰ আপোনাৰ ওচৰলৈ যাম আপোনাৰ ওচৰত তেনেকুৱা উদাহৰণ আছে আপুনি মানে না মানে তেনেকুৱা উদাহৰণ বহুত আছে মই তেওঁলোকৰ ওচৰলৈ যাব লাগিব আপুনি সংক্ষেপত কওক আচ্ছা মই তাতে এটা কথা ক'ব বিচাৰিছিলোঁ কি বৰ্তমান আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক যিহেতু আমাৰ মাজৰ আন্দোলনটো ভাগ কৰি দিয়াৰ ক্ষেত্ৰতে কমলাপুৰ অট'নমাছ কাউন্সিলখন দিছে সেইটো কথা মই আজি বাৰ কৈছোঁ আমাৰ কমলাপুৰ অট'নমাছ কাউন্সিলত যিসকল নেতৃত্ব আছে সেই নেতৃত্বসকল ৰাইজৰ ভাল কাম কৰাৰ কাৰণতে সিহঁতক আগবাঢ়ি দিয়া হৈছে হয় কিন্তু ইয়াত সিহঁতে UPSC APSC এক্সাম দি সিহঁতে কিন্তু তাতে সিহঁতে চাকৰি পোৱা নাই তো তাৰ কাৰণতে মই এই আপোনালোকৰ ইয়াৰ জৰিয়তে মই আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে মুখ্যমন্ত্ৰী মহোদয় পোনপটীয়াকৈ প্ৰশ্ন কৰক ৰাজহুৱাভাৱে প্ৰশ্ন কৰি সোধক যদি কম সময়ৰ ভিতৰতে যদি আমাক যদি জনজাতিকৰণ কৰাৰ যদি কোনো বাস্তৱ পদক্ষেপ যদি হাতত নলয় তেতিয়াহ'লে কাউন্সিলখন ভংগ কৰি দি হ'লে আমি পুনৰ ৰাজপথত ওলাই আহি কাৰণ আমাৰ যি অস্তিত্ব সংকটত পৰিছোঁ সেইটো আমি আপুনি ক'ব বিচাৰিছে এনেকুৱা ছেটেলাইট কাউন্সিলে সমস্যা সমাধান নহয় মই ছেটেলাইট কাউন্সিলে সমস্যা সমাধান নহয় মই অন্য কেইগৰাকীৰ ওচৰলৈ যাব বিচাৰিম নৱ মৰাণ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ শুনি আছে আপুনি
মৰাণ আপুনি শুনি আছে মই আপোনাক সুধিব বিচাৰিম কি কেনেদৰে বিশ্লেষণ কৰিব আপোনালোকেও বহুত ধৰ্ণা কাৰ্যসূচী পালন কৰিলে একত্ৰিত হৈ 6 জনগোষ্ঠীৰ ছাত্ৰ সংগঠন অন্যান্য সংগঠনসমূহে বিভিন্ন ধৰ্ণা কাৰ্যসূচী পালন কৰিলে কিন্তু বিজেপিয়ে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আপোনালোকৰ যি জনজাতিকৰণৰ দাবীটো সেই দাবীটো পূৰণ কৰা নহ'ল মই কৈছোঁ 2016 চনতে জনগোষ্ঠীয় সংগঠনসমূহে বিজয় উৎসৱ পালন কৰিছিলে ঘোষণা কৰিছিল কিৰেণ ৰিজিজু আৰু সৰ্বানন্দ সোণোৱালে জনজাতিকৰণ এক প্ৰকাৰ হৈ গ'ল 3 মাহত হ'ব কিন্তু এখন কমিটি গঠন হ'ল তাৰপিছত আৰু এখন কমিটি গঠন হ'ল কমিটি প্ৰতিবেদনৰ কি হ'ল কি কথা আমি গম নাপাওঁ আৰু সকলো চালিজাৰি নোচোৱাকৈ মডেলিটিজ কি থাকিব বা অন্যান্য কাৰকসমূহ কি থাকিব চালিজাৰি নোচোৱাকৈ ইতিমধ্যে এখন ড্ৰাফ্ট ততাতৈয়াকৈ প্ৰস্তুত কৰি ৰাজ্যসভাত এখন বিল উত্থাপন কৰা হৈছিল আৰু বিলখনৰ বৰ্তমানৰ অৱস্থিতি কি আমি গম নাপাওঁ আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম মৰাণ হয় অতি দুৰ্ভাগ্যজনক কথা যোৱাকালি কেন্দ্ৰীয় কেবিনেটে অন্যান্য ৰাজ্যৰ 12টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ কথাখিনি চিন্তা চৰ্চা তেওঁলোকে কৰিলে সেইটো এটা খুবেই ভাল কথা যে আমাৰ দৰে সেইবিলাক জনগোষ্ঠীও জনজাতিকৰণৰ মৰ্যাদা পোৱাৰ যোগ্য কিন্তু তাৰ লগে লগে আমি অসমৰ 6 জনগোষ্ঠীক সমান্তৰালভাৱে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগিছিল এইখিনি নিদিয়াৰ কাৰণে আমি আজি ক্ষোভিত 6 জনগোষ্ঠী আমি ক্ষোভিত হৈছোঁ কিয়নো যে যোৱা আপুনি নিজেই কৈছে যে যিখন ৰাজ্যসভাত উত্থাপন হৈছিলে ৰাজনাথ সিং ডাঙৰীয়া যেতে সেই সময়ত গৃহমন্ত্ৰী আছিল আৰু তেখেতে বিলখন ৰাজ্যসভাত উত্থাপন কৰিছিলে আৰু এটা কথা নিশ্চিত যে সেই বিলখন কেবিনেটৰ সিদ্ধান্তৰ জৰিয়তে যাব লাগিব কিন্তু সেই সিদ্ধান্তটো আজি বহুতে কোৱা শুনিছো যে এই সিদ্ধান্তটো অটল আছে আৰু ৰাজ্যসভাত উত্থাপন হোৱা বিলখন পুনৰ উত্থাপন কৰিব পৰা যাব কিন্তু এতিয়া এটা কথা হ'ল যে আৰজিআই এতিয়া সম্পূৰ্ণভাৱে আৰজিআই যিটো ৰিপৰ্ট আৰজিআই ৰিপৰ্ট নোহোৱাকৈ নিশ্চিতভাৱে কেতিয়াও ৰাজ্যসভাত বিল উত্থাপন হ'ব নোৱাৰে বা লোকসভাত বিল উত্থাপন হ'ব নোৱাৰে গতিকে আৰজিআই যেতিয়া ৰিপৰ্ট দিছে যে মৰাণকে ধৰি 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা যাব তাৰ পিছতে বিলখন উত্থাপন কৰিছে গতিকে তেনেকুৱা এটা পৰিস্থিতিত অসমৰ অন্যান্য সমস্যাৰ দুহাই দি এই জনগোষ্ঠীকেইটা কিন্তু বঞ্চনা কৰি থকাটো অতি দুৰ্ভাগ্যজনক কথা আমি এইটো কথা কম গতিকে অতি শীঘ্ৰে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে মন্ত্ৰী গোটৰ প্ৰতিবেদন মানে কি মন্ত্ৰী গোটৰ প্ৰতিবেদনখনে কি বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে সেইখিনি কথাটো আমি স্পষ্টভাৱে জানি আছো গতিকে এইখিনি তেওঁলোকে অসমৰ অন্যান্য জাতি জনগোষ্ঠীবিলাকক সুধি কিনে কাৰোবাক সুধি কিনেতো মানে জনজাতিকৰণ দিয়া নিদিয়া কথা চিন্তা চৰ্চা কৰিব নোৱাৰে নহয় চিন্তা চৰ্চা কৰিব লাগিব প্ৰকৃততে 6 জনগোষ্ঠীৰ জনজাতিকৰণ পোৱাৰ যোগ্য হয় নহয় পাব লাগে নালাগে আৰু মৰাণসকলক যদি আপোনালোকে ভালকৈ অধ্যয়ন কৰে যে মৰাণসকলৰ সকলো দিশতে পিছপৰা আৰু এই পিছপৰা জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ দায়িত্ব কিন্তু চৰকাৰৰ আছে তাৰ লগে লগে আৰু এটা কথা আমাৰ অভিযোগ আছে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতি আমাৰ অভিযোগ আছে যে যোৱাকালি যিখন কেন্দ্ৰীয় কেবিনেট বহিলে তাতো এজন কেবিনেট মন্ত্ৰী হিচাপে তেওঁ তাত আছিল কেন্দ্ৰীয় কেবিনেট হিচাপে তাত আছিল এজন সদস্য হিচাপে আছিল যেতিয়া 12টা জনগোষ্ঠীক জনজাতিকৰণৰ কথাবিলাক উত্থাপন হ'ল এই 6টা কথাবিলাক কিয় উত্থাপন নহ'ল যে আমি স্পষ্টভাৱে চৰকাৰৰ পৰা জানিব খুজিছো যিখন বিল আগতে উত্থাপন হৈছিল 2018 চনত উত্থাপন হৈছিল সেই বিলখন কি পৰ্যায়ত আছে আৰজিআই ৰিপৰ্টটো একদম খোলাখুলিকৈ ক'ব লাগে আৰু এই পৰৱৰ্তী পৰ্যায়ত এই 6টা জনগোষ্ঠীৰ যিখন বিল উত্থাপন হ'বলগীয়া আছে সংসদত কেতিয়া উঠাব আৰু কেনেকুৱা ধৰণে এইখিনি কামখিনি চৰকাৰে আগবঢ়াই লৈ যাব এইখিনি কিন্তু স্পষ্ট কৰিব লাগে হয় মৰাণ হয় আৰজিআই ৰিপৰ্টখন লাগে আৰু আপোনাৰ বিলখনৰ ষ্টেটাছ লাগে আৰু প্ৰতিবেদন মন্ত্ৰী গোটৰ প্ৰতিবেদন আপোনাক লাগে মই টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি ভাস্কৰ বুঢ়াগ হৈ আপোনাৰ ওচৰলৈ যাব বিচাৰিম মোৰ প্ৰশ্ন একেটাই বহুত আন্দোলন কৰিলে আপোনালোকে কিন্তু এতিয়াও আপোনালোকৰ যি দাবী আছিলে প্ৰায় মই যদি ভুল কৰা নাই 60 বছৰ পুৰণা আপোনালোকৰ দাবী এই দাবী কিন্তু পূৰণ হোৱা নাই বিভিন্ন কাৰণত পূৰণ হোৱা নাই তাৰ বিভিন্ন ৰাজনৈতিক কাৰণ আছে আৰু বিভিন্ন অন্য কাৰণো আছে জটিলতা টেকনিকেল কাৰণো আছে গতিকে এই মুহূৰ্তত যিহেতু অন্য 12 জনগোষ্ঠীক সেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ ওলাইছে চৰকাৰে আপুনি কি ক'ব বিচাৰিব হয় ইতিমধ্যে যোৱাকালি যি 12টা জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে যি ষ্টেপ লৈছে আমি সেই 12টা জনগোষ্ঠীক আমি শুভেচ্ছা জনাইছোঁ আৰু চৰকাৰৰ এই পদক্ষেপক আমি আদৰণি জনাইছোঁ কিন্তু তাৰ সমান্তৰালভাৱে অসমৰ যি 6 জনগোষ্ঠীয়ে যোৱা
প্ৰায় সদুতা হেমচাত্ৰ সন্থাই প্ৰায় 34 বছৰ দিন এই সংগ্ৰামখন অব্যাহত ৰাখিছে আৰু অন্যান্য যি 6 জনগোষ্ঠী আছে 6 জনগোষ্ঠীয়ে আজি 50 বছৰ ওপৰ ধৰি এই সংগ্ৰামখন চলাই আহিছে কিন্তু এই সংগ্ৰামখনক তেওঁলোকে সম্পূৰ্ণৰূপে এটা অৱহেলাৰ চকুৰে চাই তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে বিজেপি দলটো চৰকাৰলৈ অহাৰ পাছতেই তেওঁলোকে 6 মাহৰ ভিতৰতে তেওঁলোকে এই 6টা জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণ প্ৰদান কৰিব কিন্তু পিছৰ পৰ্যায়ত আমি দেখিবলৈ পালোঁ যে তেওঁলোকে কেৱল আলোচনাৰ নামত আমাক দিল্লীলৈ মাতে বা গুৱাহাটীলৈ মাতে তো এই ধৰণে দিছপুৰ আৰু দিল্লীত কেৱল আলোচনাৰ নামত আলোচনা কৰি থাকিলে আৰু শেষত তেওঁলোকে যিখন বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী এই মুখ্যমন্ত্ৰীজনৰ নেতৃত্বতে কিন্তু তেওঁলোকে মডেলিটি কমিটি তেওঁলোকে গঠন কৰিছিলে কিন্তু সেই কমিটিয়ে আজিলৈকে তেওঁলোকে মডেলিটি প্ৰস্তুত কৰিবলৈ তেওঁলোকে সক্ষম নহ'ল আৰু ৰাজ্যসভাত কেৱল বিলখন উত্থাপন কৰিয়ে তেওঁলোকে সিমানতেই দায়িত্ব সামৰণি মাৰিলে কিন্তু তেওঁলোকে বাৰেপতি কয় যে অন্যান্য যিবিলাক বৰ্তমান জনজাতীয় মৰ্যাদা সম্পন্ন যিবিলাক জনগোষ্ঠী আছে তেওঁলোকৰ কিছুমান আপত্তিৰ কথা কয় বা তেওঁলোকৰ অধিকাৰ খৰ্ব হোৱাৰ কথা মাজে মাজে ওলায় কিন্তু আচলতে এই গোটেই সমস্যাটো সমাধান কৰাৰ দায়িত্ব কাৰ আমি কাক এই দায়িত্ব অৰ্পণ কৰিছোঁ কাৰণ অসমৰ ৰাইজে অসমৰ এই যি 6টা জনগোষ্ঠী এই 6টা জনগোষ্ঠীয়ে কিন্তু অসমত বিজেপি চৰকাৰ গঠনৰ ক্ষেত্ৰত কিন্তু মুখ্য ভূমিকা পালন কৰিছিলে কিন্তু বৰ্তমান সময়ত যদি বিজেপি চৰকাৰখনে এই কথাটো যদি তেওঁলোকে পাহৰি গৈছে কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত তেওঁলোকে কিন্তু ইয়াৰ ফল ভুগিব লাগিব ইয়াৰ পিছৰ পৰ্যায়ত ফল ভুগিব লাগিব তেনেধৰণৰ আপোনালোকে হুংকাৰ দি আহিছে বা পুনৰ তেনেধৰণৰ হুংকাৰ দিছে মই চাগৈ বিৰতিৰ সময় হৈছে কিছু সময়ৰ পিছতে বিৰতি ল'ম মই বিৰতিত যোৱাৰ আগতে মই কি শাসক দলৰ প্ৰতিনিধিগৰাকী আছে শৰ্মা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিম এই মন্ত্ৰী গোটৰ যি বৰ্তমানৰ অৱস্থিতি কি মন্ত্ৰী গোটে কি কৰি আছে কি পৰ্যায়ত আছে মডেলিটিজৰ পৰিৱৰ্তন কৰিবলৈ হ'লে 1950 চনৰ যি মডেলিটিজ ট্ৰাইবেলৰ ষ্টেটাছ পাবলৈ হ'লে লাজকুৰীয়া হ'ব লাগিব নদীৰ কাষত থাকিব লাগিব ইত্যাদি ইত্যাদি মডেলিটিজ আছে এন্থ্ৰপলজিকেল সাৰ্ভে হয় সেই মডেলিটিজৰ চাগৈ এই জনগোষ্ঠীকেইটা নপৰে বা পৰে মই নাজানো RGI ৰিপৰ্টৰ কথা উল্লেখ কৰিছে মোক লাগে সেই মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ বৰ্তমান অৱস্থিতি কি মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ সঁচা অৱস্থিতি কি সেইটো মন্ত্ৰী গোটৰ সদস্যসকলে ক'ব পাৰিব প্ৰতিবেদন চূড়ান্ত প্ৰতিবেদন প্ৰকাশ হোৱা নাই চূড়ান্ত প্ৰতিবেদন প্ৰকাশ হোৱা নাই মই ইমান দূৰ জানো যে প্ৰতিবেদনখনক চূড়ান্ত কৰিবলৈ যিখিনি কথা ইয়াতে মীমাংসা কৰি পেলাই সামৰি সুতৰি কেন্দ্ৰলৈ পঠিয়াব লাগে সেই প্ৰক্ৰিয়াত কিছু সময় লৈছে যেহেতু ইতিমধ্যে আপোনালোকে প্ৰত্যেকেই স্বীকাৰ কৰি লৈছে যে ইয়াত থকা যিসকল এক্সিষ্টিং আদিবাসী বা এক্সিষ্টিং জনজাতি লোক বা জনজাতীয় সংগঠন সেই সংগঠনসমূহৰ নিজা ববীয়াকৈ তেওঁলোকৰ ওজৰ আপত্তি আছে গতিকে ইয়াতে আমি ওজৰ আপত্তিসমূহ সামৰি কাৰণ কাইলৈ হ'ব কি জনজাতি মৰ্যাদা দিয়াৰ লগে লগে আনুষ্ঠানিকভাৱে আল্টিমেটলি আমি নিজকে কোচ ৰাজবংশী চাহ জনজাতি টাই অসম মৰাণ মটক বা অন্যান্য যিসকল জাতি জনগোষ্ঠী আমি আছোঁ সকলো অসমীয়া পৰৱৰ্তী সময়ত যদি এই কথাটোৱে লৈ পেলাই যদি আমাৰ সমস্যা সমাধানক বাদ দি যদি বাঢ়িবলগীয়া হয় আকৌ আমি চৰকাৰে আমি দায়ী হ'ম বা আমি সেই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা এইখন চৰকাৰৰ অন্তত অসমত হোৱাটো নিবিচাৰে মই সৰু কথা এটা মই এই বিৰতি ল'ব লাগিব বিৰতিৰ পিছত ক'ব নিশ্চয় মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত মই পোনে ঋতুপৰ্ণ শৰ্মাৰ ওচৰলৈ যাম বহুকেইটা প্ৰশ্ন আছে এই সন্দৰ্ভতো তেওঁৰ পৰা সুধিব বিচাৰিম আৰু অন্যান্য যিসকল প্ৰতিনিধি আমাৰ সৈতে সংযুক্ত হৈছে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ এই প্ৰতিনিধিসকলৰ সৈতেও কথা পাতিম কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল এনেকৈ পরে ধমকৈ নমস্কাৰ প্ৰিয় দৰ্শক আমি দ্বিতীয়টো খণ্ডত উপনীত হৈ আছোঁ পাতি আছিলোঁ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা মই শৰ্মা ডাঙৰীয়া আপুনি য'ত এৰিছে তাতেই তাৰ পৰাই আৰম্ভ কৰক কিন্তু মোৰ প্ৰশ্নটো শুনি লওক আপুনি সেইখিনি ক'ব আৰু তাৰপিছত মোৰ প্ৰশ্নটো উত্তৰ দিব ক'ব ষ্টেটাছ সেই ৰিপৰ্টবোৰৰ কি ষ্টেটাছ কি কথা তাৰ সমান্তৰালকৈ মই সুধিব বিচাৰিছোঁ বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল খিলঞ্জীয়াৰ সুৰক্ষাৰ বাংলাদেশী মুক্ত অসম বা বাংলাদেশীসকলে যাতে ৰাজনৈতিক অধিকাৰ নলয় তাৰ প্ৰতিশ্ৰুতি দিছিলে বা নিশ্চিত কৰিম বুলি কৈছিলে কিন্তু শৰাইঘাটৰ যিখন শেষৰণ এটা অতি অন্যতম কৌশল হৈছে এইটো অসমৰ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হয় অসমৰ 50% জনসংখ্যা ট্ৰাইবেল হৈ যাব তেতিয়া অসমক ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰিব পৰা যাব অসমৰ 126টাৰ 50টাৰ অধিক সমষ্টি খিলঞ্জীয়াৰ অধীনত থাকিব এতিয়া 12টা আছে খিলঞ্জীয়াৰ অধীনত থাকিব আলফা ইতিমধ্যে আলফা প্ৰটোকে ইতিমধ্যে সেই দাবী উত্থাপন কৰিছে আলফাৰ সৈতে এতিয়াও শান্তি চুক্তি স্বাক্ষৰিত হোৱা নাই গতিকে এই কৌশলটো অৱলম্বন কৰাত আপত্তি থাকিব নালাগে চাওক ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰখনে
2016 চনত ইতিহাস সৃষ্টি কৰি যেতিয়া শাসনৰ বাগজুৰি হাতত ল'লে তেতিয়া আমি যিবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ আমি পৰিৱৰ্তনৰ কথা কৈছিলোঁ আৰু সেই একেই কথাখিনিকে আমি আৰু ত্বৰান্বিত কৰি অৰ্থাৎ পৰৱৰ্তী সময়ত 2021 চনত পুনৰ যেতিয়া আমি চৰকাৰলৈ আহিলোঁ আৰু বৰ্তমান মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়ত মন্ত্ৰী আছিল পৰৱৰ্তী সময়ত নিৰ্বাচনী প্ৰচাৰসমূহতো আমি যিবোৰ প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰত্যেকটো প্ৰতিশ্ৰুতি অগ্ৰাধিকাৰ ভিত্তিত আখৰে আখৰে পালন কৰিবলৈ এইখন চৰকাৰে আন্তৰিকভাৱে চেষ্টা কৰিছে আৰু তেনে বহু প্ৰতিশ্ৰুতি যিবোৰ কম সময় সীমাৰ ভিতৰত পালন কৰিব পৰা যায় সেইবোৰ প্ৰতিশ্ৰুতি আমি কিন্তু পালন কৰি ৰাইজৰ সন্মুখত দৃষ্টান্তমূলকভাৱে দাঙি ধৰিছোঁ এইটো কথা ৰাইজে স্বীকাৰ কৰিব হয়নে মই কোৱা নাই সকলোখিনি আমি প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম হৈছোঁ যিখিনি পৰা গৈছে বা কৰিব পাৰে মই এই সংক্ৰান্তত এটা কথা মই কওঁ অলপ আগতে মোৰ ভাতৃপ্ৰতিম কুশলবংশী বলোৰামে এটা কথা উনুকি আছে মই সেই কথাটো অলপমান মোৰ দৃষ্টিভংগীৰে মই অলপমান পৰ্যালোচনা কৰিব বিচাৰিম এই যে আমি মৰাণ মটক চুতীয়া টাই আহোম কোচ ৰাজবংশী চাহ জনগোষ্ঠীয় সংগঠনৰ নেতাসকল বা সংগঠনৰ লোকসকলে জনজাতি মৰ্যাদা বিচাৰি যিটো আন্দোলন কৰিছে সেই আন্দোলনৰ ন্যায্যতা আছে সেই আন্দোলনৰ ন্যায্যতাক লৈ মোৰ প্ৰশ্ন কৰাৰ মধ্যস্থতা নাই কাৰণ ইতিমধ্যে আমাৰ চৰকাৰে তেওঁলোকক সেইটো দিব লাগে বুলি পেলাই ইতিমধ্যে প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিছোঁ আৰু যথেষ্ট প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে ইতিমধ্যে তাত কাৰো সন্দেহ থাকিব নালাগে কিন্তু এই প্ৰত্যেকটো জনগোষ্ঠীয় ব্যক্তিসকলে নিজৰ যিটো পৰিচয়েৰে বা তেওঁলোকৰ নিজৰ আৰ্থসামাজিক বা সৰ্বাংগীন উন্নয়নৰ বাবে তেখেতসকলে যিটো পৰিকল্পনা কৰিছে যিধৰণে বিচাৰিছে চৰকাৰৰ পৰা তাত যুক্তি থকাৰ পৰৱৰ্তী সময়ত তেখেতসকল প্ৰত্যেকো কিন্তু একোজন অসমৰ খিলঞ্জীয়া হয়নে এই প্ৰত্যেকটো জনগোষ্ঠীয় লোকসকল আমি প্ৰত্যেকে একোগৰাকী অসমীয়া আৰু একোগৰাকী খিলঞ্জীয়া অসমীয়া সৈন্যমুখক যদি আমি খিলঞ্জীয়া অসমীয়া কিন্তু এটা কথা মন কৰিব তেওঁলোকে যে দাবী কৰিছে বড়োসকলৰ বাদে অসমৰ অন্য কোনেও কলিতা সম্প্ৰদায় তাৰ বিৰুদ্ধে কৰা নাই কোনেও সকলোৱে বিচাৰিছে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা পাওক আৰু সেই ধৰণৰ অসমৰ 126টা আসনৰ 26খন আসনৰ 50খন আসন খিলঞ্জীয়াৰ কাৰণে সুৰক্ষিত হওক পাৰ্থমুখ তালৈকে আহিছোঁ এতিয়া এই যে দাবীসমূহ আমি জনগোষ্ঠী বিচাৰি যি সংগঠনসমূহে দাবী কৰিছোঁ এই দাবীসমূহত আছে কি তাৰমানে আমাক কিহৰ কাৰণে লাগে মই একে থুৰতে সামৰিছোঁ ধৰক আমি কি বুলি কওঁ যে আৰ্থ সামাজিক আৰু সৰ্বাংগীন উন্নতি সেই বিশেষ জনগোষ্ঠীটোৰ বাবে হয় নহয় অৰ্থাৎ কি সেই জনগোষ্ঠীটোৱে ইমান দিন যিবোৰ কামৰ পৰা যিবোৰ কাৰক মানে হেৰিৰ পৰা বঞ্চিত হৈ আছিল সেইবোৰ যাতে সা সুবিধা তেওঁলোকে সাংবিধানিক সেই গণ্ডিটোৰ পৰা পাবলৈ যাতে সক্ষম হয় এতিয়া এইখন চৰকাৰ যেতিয়া আমি শাসনলৈ আহিলোঁ এতিয়া বলোৰামৰ কথাটোক মই কৈছোঁ যে আমি খিলঞ্জীয়া বিৰোধী চৰকাৰ বুলি অভিযোগ কৰিছে লগতে এই কথাও তেওঁ উনুকিয়াইছে যদি এইখন চৰকাৰে যদি এই জনজাতিকৰণৰ এই কথাটো যদি মানি নলওঁ তা এটা সময়ৰ পিছত তেওঁলোকে আন্দোলন কৰিব আৰু গোটেই নৰ্থ ইষ্ট পেৰালাইচিছ কৰি দিব এই ধৰণৰ কথা তেখেতে আজি ক্ষোভত কৈছে বুলি মই ধৰি লৈছোঁ মই তেওঁৰ কথা তেওঁ গণতান্ত্ৰিক অধিকাৰ আছে কৈছোঁ মোৰ আপত্তি নাই কিন্তু মোৰ অকণমান আপত্তি ইয়াত এটাই আছে যে মোৰ ভাতৃপ্ৰতিম বলোৰামক মই কওঁ যে ঠিক আছে আপোনালোকৰ ক্ষোভ আছে আপোনালোকে বিচাৰিছে ন্যায়সংগত দাবী কিন্তু যিবিলাক কাৰক আপোনালোকে ইয়াত ফহিয়াই চাওক যিবিলাক কাৰকৰ বাবে আপোনালোকে বিচাৰিছে এইখন চৰকাৰে কিন্তু অসমত বসবাস কৰা প্ৰত্যেকজন খিলঞ্জীয়াৰ যিটো অস্তিত্ব সংকট বুলি পেলাই আমি যে ইমান সময় কৈ আছিলোঁ আপোনালোকৰ নিজ জনগোষ্ঠীটোৰ যিখিনি সেই ব্যক্তিসকলক আৰ্থসামাজিক আৰু সৰ্বাংগীন উন্নয়নৰ বাবে যিখিনি প্ৰয়োজন হ'ব সেইখিনি চৰকাৰে নিজৰ ভিতৰত থাকি কিন্তু একাধিক্ৰমে কিন্তু সেই সুবিধাবিলাক দিয়াৰ প্ৰচেষ্টা চলাইছে মই যে এইবোৰ কথা ক'বলৈ যাওঁ বহুত দীঘলীয়া হ'ব ক'ৰবাত আপত্তি থাকিব পাৰে এতিয়া কমতাপুৰ উন্নয়ন পৰিষদক লৈ আপোনাৰ আপত্তি থাকিব পাৰে কিন্তু চৰকাৰৰ যিটো সদিচ্ছা সেই সদিচ্ছা আপুনি সন্দেহ আদিবাসীসকলক যি সুবিধা দিয়া হ'ল সেই সুবিধা সমপৰ্যায় নেকি তেওঁলোকে এই সুবিধা দিয়া হ'ল গতিকে তেওঁলোকে ST সুবিধাটো দিয়া নহ'ব এই কথাটো সেইটো মই সেইকাৰণে নকওঁ কাৰণ এখন বিল এতিয়াও এক্টিভ হৈ ৰাজ্যসভাত সেই বিলটো এতিয়াও মৰুৱাই যোৱা গতিকে এখন বিল সংবিধানে স্বীকৃতি দিয়ে এখন বিলক মই কেনেকৈ কওঁ যে সেইটো আঁতৰি গৈছে বুলি কিন্তু আজি আদিবাসীসকলৰ আৰ্থিক সামাজিক আৰু সৰ্বাংগীন উন্নয়নৰ বাবে কেৱল জনজাতীয় মৰ্যাদা পালেহে সেইটো হ'ব সেই কথা হ'ব নোৱাৰে নহয় সেইটো আছে সেইটো যুক্তিসংগত আছে সেইটো হ'ব কেতিয়াবা হ'ব নিৰ্দিষ্ট সময়ৰ ভিতৰত যেতিয়া গোটেই এইবোৰ আঁতৰিব কিন্তু তেখেতসকলক যি ধৰণেৰে আগুৱাই নিয়া হ'ল মই ক'ব বিচৰা কথাটো হ'ল যে অসমৰ প্ৰত্যেকটো এই ধৰণৰ জনগোষ্ঠীয় সংগঠন জাতি জনগোষ্ঠী সকলোকে খিলঞ্জীয়াসকলক ইমানবোৰ কৰিছে আৰু সেইকাৰণে চৰকাৰখনৰ প্ৰতি ৰাইজৰ ৰাস্তা আছে আমি ৰাইজৰ প্ৰতি দায়বদ্ধ খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধ অসমীয়াৰ প্ৰতি দায়বদ্ধ সেইকাৰণে আপোনালোকে অলপমান ধৈৰ্য ধৰক ৰাইজে কথাবিলাক বুজি পায় তেওঁলোকৰো কিছু থাকে দায়িত্ব আমি সেইটো বুজি পাইছোঁ গতিকে অলপমান সমিল মিলেৰে যদি আগবাঢ়ো আৰু সকলোৱে আমি অসমৰ স্বাৰ্থৰ কাৰণে কাম কৰিছোঁ এওঁলোকে এনেকুৱা নহয় যে অসমক ভাল নাপায় আমিহে বিজেপি অসমক ভাল পাওঁ এনেকুৱা কথা হ'ব নোৱাৰে কিন্তু আমি সকলোৱে মিলি পেলাই অসমৰ স্বাৰ্থত যদি কিছু
এৰা ধৰাকৈ কাম কৰোঁ, নিশ্চিতভাৱে বিজেপিয়ে যিটো পৰিকল্পনা কৰিছে খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট বুলি পেলাই আমি চৰকাৰে আমি পৰিৱৰ্তনৰ স্বাৰ্থত আমাক দায়িত্বভাৰ দিছে, এই কথাটো আমি 100% উত্তীৰ্ণ নিশ্চিত, এই কথাটো কিন্তু ৰাইজে বুজি পাইছে আৰু মই সকলোৰে পৰা সেইভাৱে সহায় সহযোগৰ এই ধৰণৰ কথা বতৰা, এই ধৰণৰ মানে উচ্চতমূলক কথা বতৰাৰ পৰা আন্দোলন কৰি আমি বন্ধ কৰি দিম, গোটেই স্তব্ধ কৰি দিম, এইবিলাকৰ পৰা যদি আমি বিৰত থাকোঁ তেনেহ'লে ভাল। আৰু আপোনালোকৰ সমৰ্থনকাৰীসকলে কিন্তু তেতিয়া আপোনালোকক সমৰ্থন জনাব, অন্যথা কিন্তু জনসাধাৰণ আমাৰ লগত আছে, এনেকুৱা হ'ব নালাগে জনসাধাৰণ চৰকাৰৰ লগত কেৱল দল সংগঠনে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ চৰকাৰক গালি পাৰিছোঁ, চৰকাৰৰ সমালোচনা কৰিছোঁ, কিন্তু নিৰ্বাচনৰ সময়ত কিন্তু জনসাধাৰণ যিহেতু সন্তুষ্ট, জনসাধাৰণে পাব লগা প্ৰত্যেকটো বস্তু এখন চৰকাৰে দিবলৈ চেষ্টা কৰিছে আৰু পাৰ্যমানে দিছেও সামৰ্থ্য অনুসৰি, জনসাধাৰণ সন্তুষ্ট, সেইকাৰণে কৈছোঁ জনসাধাৰণৰ লগত আপোনালোকো থাকক, আমিও থাকিম, চৰকাৰে আমাক 5 বছৰৰ কাৰণে নিদিয়াটো এই সময়ত অসমৰ স্বাৰ্থৰ কাৰণে কিন্তু ভাল। সেই কথাটোকে এওঁ ক'ব বিচাৰিছে, এওঁ বিজেপিক কোচ ৰাজবংশী 99% বিজেপিক সমৰ্থন দিছিলে আৰু তেওঁলোকে বিচাৰিছিল তাৰ প্ৰত্যুত্তৰ হিচাপে বা তাৰ তেওঁলোকে বিচাৰিছিল ST মৰ্যাদা। যিখিনি কথা ক'লে শৰ্মা ডাঙৰীয়া, কি ক'ব বিচাৰিব আপুনি? এতিয়া চাওক, এটা কথা মই ক'ব বিচাৰিছোঁ কি, সিহঁতৰ কথাবিলাক শুনাটো বহুত ভাল, মানে শুনি থাকিব মন যায়, কিন্তু কথা হৈছে কি দুখৰ বিষয়। এতিয়া যিটো কথা ক'লে, আজি যেতিয়া নৰেন্দ্ৰ মোদী প্ৰথম বঙাইগাঁৱত এখন নিৰ্বাচনী সভাত আছিল, তেতিয়া বিজেপি চৰকাৰ অহাই নাছিল, তেতিয়া টুলুঙীয়া এখন মিটিঙত কৈছিলে 6 মাহৰ ভিতৰত বিজেপি চৰকাৰ আহিব দিয়ক, কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে জনজাতিকৰণ এইটো সমাধান কৰা হ'ব। কিন্তু আজি 2টা টাৰ্ম অলৰেডি পাৰ অৱস্থা হৈ গ'ল। এতিয়া কথা হ'ল কি, প্ৰথমত যিহেতু এটা কথাই কৈছিল এই আমাৰ ডাঙৰীয়াই, মানে বিজেপিৰ মুখপাত্ৰ সন্মানীয় ডাঙৰীয়াই এটা কথা কৈছিল কি, কেবিনেটত সিদ্ধান্ত লোৱাৰ পিছত সেইটো টাইম আছে, টাইম লৈ সেইটো কাম কৰিব, আমি কিমান দিন ৱেইট কৰিম? এতিয়া বিজেপি চৰকাৰ আজি আহি গ'ল, আমি কি 20 বছৰ ৱেইট কৰিব লাগিব নেকি? তেনেকুৱা তো মই এটা কথা কৈছোঁ কি, কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি সমস্যা, এই সমস্যাখিনি আপোনালোকে কোচ ৰাজবংশী গাঁৱত যায় আপুনি চাওক। আৰু যদি 20 বছৰ পিছত সামাজিকভাৱে পিছপৰি আছে, তেওঁ চৰকাৰেও মানে বা সেয়া ষ্টেটিষ্টিক্সে কৈছে। আৰু এটা কথা কিন্তু কথাটো হ'ল স্বায়ত্ব শাসনৰ যি মৰ্যাদা, স্বায়ত্তশাসিত পৰিষদ এখন প্ৰদান কৰা হ'ল, সেই পৰিষদে আপোনালোকৰ যি আৰ্থ সামাজিক স্থিতি তাত উত্তৰণ কৰিবলৈ সক্ষম হৈছে নাই? এটা কথা আপোনালোকক ST ষ্টেটাছহে আপোনালোকক উত্তৰণ, আমাক STটো লাগে, ডেভেলপমেণ্টৰ কাৰণে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আছে, সেইখনো আমাক লাগে। তাৰ জৰিয়তে তাত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মানুহ চবৰে সম অধিক ভাল এটা ডেভেলপ হওক আমি কামনা কৰোঁ। কিন্তু কথা হৈছে কি, আজি আপুনি কমতাপুৰ অট'নমাছ কাউন্সিলখন আজি 2 বছৰ হৈ গ'ল, তাত কি ক্ষমতা দিয়া হৈছে, কিমান টকা দি আছে আপুনি ভালকৈ চাওক। আজি 2 বছৰ হৈ গ'ল। বিশেষকৈ এটা কথা ক'ব বিচাৰিছোঁ, কমতাপুৰ অট'নমাছ কাউন্সিলত যিখিনি আমাৰ নেতৃত্ব চব আন্দোলনকাৰী আছিলে, সিহঁতে আজি দ্বিবাৰ্ষিক পাৰ কৰিলে, সচিবালয় ল'লে, লোৱাৰ পিছত তাতে মুখ্যমন্ত্ৰীক আবেদন মানে নিমন্ত্ৰণ দিয়া বুলি আমি লেটাৰত পাইছিলোঁ, কিন্তু পোৱাৰ পিছতো কিন্তু দুবাৰকৈ মুখ্যমন্ত্ৰী তাত উপস্থিত নাথাকিল। তাতে আমাৰ এটা শংকা অনুভৱ হয়, নিশ্চয় আমাক এইটো ললিপপ দিলে নেকি কোচ ৰাজবংশী জনগোষ্ঠীক। কাৰণ আমিও ভাবিছিলোঁ কমতাপুৰ অট'নমাছ কাউন্সিল যিহেতু মানে কম এটা এলেকা লৈ দিছিলে, তাত আহি মুখ্যমন্ত্ৰীয়ে কমচে কম কিবা এটা ভাল এটা ঘোষণা কৰি যাওক কোচ ৰাজবংশী জনগোষ্ঠীক বা সেইখিনি এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সুবিধাতে এটা ভাল এটা মুখ্যমন্ত্ৰী যায়, অন্যান্য স্থানলৈ যায়, আপোনালোকৰ স্বায়ত্তশাসিত পৰিষদ ক'ব বিচাৰিছিলোঁ কি, আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি আমাৰ সমস্যা, বিশেষকৈ গাঁও এলেকাত আপুনি যদি চাই আজি ধুবুৰী এইফালে গোসাইগাঁও, এইফালে বিদ্যাপুৰ, বঙাইগাঁও, সেই পাৰত আপুনি যাওক, 20 বছৰৰ যদি পিছত এনেকৈ যদি থকা যায়, কোচ ৰাজবংশী জনগোষ্ঠী কিন্তু লাহে লাহে নিশেষ হৈ যায়। সদায় এটা মই প্ৰশ্ন এটা সুধিব বিচাৰোঁ, বড়োসকলৰ সৈতে আপুনি বহু শ বছৰ সহস্থাপন কৰি আহিছে, বড়ো সংগঠনৰ সৈতে আপোনালোক কেতিয়াবা আলোচনা কৰিছেনে? আদিত্য কাকলিৰ সংগঠনটো আছে, এপছো আছে, তেওঁলোকে গম পায় অৰ্থনৈতিকভাৱে আপোনালোক পিছপৰা, গতিকে তেওঁলোকৰ সৈতে কথা বতৰা পাতি, কাৰণ বিৰোধিতা তেওঁলোকে কৰি আছে, বড়ো সংগঠনসমূহে বিৰোধিতা কৰিছে। তেওঁলোকৰ কথাটো হৈছে তেওঁলোকৰ যি সা সুবিধা পাই আছে, সেই সা সুবিধাসমূহ তেওঁলোকৰ পৰা আংশিকভাৱে যাতে আপোনালোকে নাপায়, আপোনালোকক যদি ST ষ্টেটাছ দিবলগীয়া হয়, অতিৰিক্তভাৱে সা সুবিধা উৎপন্ন কৰিব লাগিব চৰকাৰখনে। গতিকে তেওঁলোকৰ লগত কেতিয়াবা কথা বতৰাৰ অৱস্থা আছেনে বা পাতিছেনে? আমি মাজতে সকলো খিলঞ্জীয়া, বেলেগ খিলঞ্জীয়াৰ যিকোনো সমস্যা থাকিলে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী একেলগে বহি আমি কথা পাতোঁ, ভৱিষ্যতৰ কাৰণে আমি চবেই চিন্তা কৰোঁ। আমাৰ কথা হৈছে কি, আমাক আগত ভূমিৰ অধিকাৰটো লাগে। আজি বড়ো ভাইসকলে তাতে ডেভেলপ কৰিছে, সিহঁতকতো আমি এগেইনষ্ট কৰিব যোৱা নাই, বোলে সিহঁতৰ এইটো কাউন্সিলটো ভাঙি দিব লাগে অমুকটো আমি কেতিয়াও ক'ব যোৱা নাই। সিহঁতে ডেভেলপ হৈছে, আমাৰ ভাল হৈছে, তাতে আমাৰ কোচ ৰাজবংশী যিখিনি মানুহ আছে সিহঁতক ডেভেলপ হ'ব লাগে বুলি আমি দাবী কৰোঁ। কিন্তু কোচ ৰাজবংশী জনগোষ্ঠী যেতিয়া কিবা এটা কাম আগবাঢ়িব বিচাৰে, এতিয়া ধুবুৰীত যিখিনি কোচ ৰাজবংশী আছে, ইয়াত গোৱালপাৰাত যিখিনি আছে,
মংগলদৈত যিখিনি কনষ্টিটুৱেঞ্চি আছে সেই কনষ্টিটুৱেঞ্চিৰ কথাখিনিতো সিহঁতে ভাবিব লাগিব আমি যেনেকা বঙাইগাঁৱত যিখিনি বড়ো মানুহ আছে সিহঁতক আমি ভাল চকুৰে একেলগে মিলা প্ৰীতিৰে আমি থাকিব লাগে আমি এই বস্তুখিনি এতিয়া আমাক যদি আজি তোৰ মডেলিটিৰ কথা কৈ যিখিনি প্ৰতিবেদন দিয়াৰ কথা কৈছে জনজাতিকৰণ কৰিব লাগে তাতে শংকাৰ কথা আহিবই নোৱাৰে আমি এটা কথাই ক'ব বিচাৰিছো আমি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় বড়োসকল যেনেকা খিলঞ্জীয়া আমিও খিলঞ্জীয়া হয় সিহঁতৰ যিটো অধিকাৰ আছে ন্যায্যতা আছে আমাৰো আছে কিন্তু আমাক কিয় কৰাত অলপ মানে পিছ পৰি থাকে চৰকাৰে সেইটো আমি বুজি নাপাওঁ কাৰণ চৰকাৰে এটা কথা হৈছে কি কোনোবাই আজি মই যিটো বিচাৰিছো 100% মই নাপাব পাৰোঁ সেইটো দায়িত্ব আছে চৰকাৰৰ কিমানখিনি দিলে ভাল হ'ব ভৱিষ্যতৰ কাৰণে সেইটো চৰকাৰে চাব লাগিব আমাৰ কিছু প্ৰতিবেদনৰ কিছু সমস্যা আছে কৰিব নালাগে আমি এইটো কথা বাৰে বাৰে আহ্বান জনাইছো কি এই প্ৰতিবেদন এক মাহৰ ভিতৰত প্ৰতিবেদন পঠোৱা কথা কৈ বৰ্তমানলৈকে কোনো প্ৰতিবেদনৰ একোনে বৰ্তমান নতুনকৈ প্ৰতিবেদন যদিহে কথাটো হৈছে হয় বৰ্মন কথাটো হৈছে যদি প্ৰতিবেদন উল্লেখ কৰা হৈছে যি বৰ্তমানৰ মডেলিটিছ সমূহত আপোনালোক খাপ খাই নপৰে যদি মডেলিটিছৰ পৰিৱৰ্তনৰ প্ৰয়োজন হয় সেই মডেলিটিছ পৰিৱৰ্তন কৰিবলৈ এখন বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব লাগিছিল টেকনিকেলখিনি ঠিক কৰিব লাগিছিল তাৰ পৰিৱৰ্তে আন্দোলনৰ সময়ত এনে এখন বিল উত্থাপন কৰা হ'ল যিখন বিল সাফিচিয়েণ্ট নহয় ইনসাফিচিয়েণ্ট বিল এখন উত্থাপন কৰা হ'ল যাৰ কাৰণে এতিয়াও প্ৰতিবেদন এতিয়াও ষ্টাডি গৱেষণা চলি আছে মন্ত্ৰীগোট গঠন কৰা হৈ আছে মই ডেভিড ধৰা আপোনাৰ ওচৰলৈ আহিব বিচাৰিম ইয়াৰ পিছত কি আপোনালোকৰ যি জনজাতিকৰণৰ দাবী সেই দাবী উত্থাপন কৰি যাবনে আৰু যি ধৰণে বৰ্মনে কৈছে আক্ৰাসুৰ বৰ্মনে কৈছে সাহিত্য সাহিত্য পৰিষদ দি এক ললিপপহে দিলে চৰকাৰে গতিকে আপোনালোকৰ আজি শান্তি চুক্তি সেই শান্তি চুক্তি ললিপপলৈ পৰ্যবেক্ষিত নহয় তাৰ কাৰণে কি পদক্ষেপ ল'ব বা কেনেদৰে নিৰীক্ষণ কৰিব আদিবাসী সমাজে নাই চাওক আমি তেনেকুৱাকৈ নেগেটিভ ভবা নাই আমি যোগাত্মক দিশেৰে ভাবিছোঁ যিহেতু আমি বহুদিনৰ পৰা লাঞ্ছিত বঞ্চিত অৱস্থাত আছোঁ গতিকে আমি বিশ্বাসেৰে আজি যিটো চুক্তি হ'ল বা যি মেমৰেণ্ডাম হ'ল ইয়াক আমি আদৰণি জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে চৰকাৰে চুক্তিমতে তেওঁলোকে আমাক যোগাব আৰু সেইমতে আমি কাম কৰি যাম আৰু আমাৰ জাতি জনগোষ্ঠীক উন্নয়নৰ দিশত আগবঢ়াই যাম দ্বিতীয় কথা হৈছে যে জনজাতিকৰণৰ বিষয়টোতো আজি নহয় এয়া 1952ৰ পৰা আদিবাসী সমাজে জনজাতিকৰণ বিচাৰি আছে হয়তো বহুতে বিষয়টো নাজানে যে সৰ্বভাৰতীয় ক্ষেত্ৰত আদিবাসীবিলাকে অসমতো জনজাতিকৰণৰ সুবিধা পাইছিল কিন্তু 1950ৰ আগলৈকে অসমতো আদিবাসীবিলাকে জনজাতিকৰণ সুবিধা পাইছিল কিন্তু গোপীনাথ বৰদলৈ অহাৰ পাছত আমাক মানে হেৰি কৰি দিয়া হ'ল প্ৰতিবন্ধকতা কৰি দিয়া হ'ল তেতিয়াৰ পৰা আমি জনজাতিকৰণৰ সুবিধাবিলাকৰ পৰা বঞ্চিত হৈ গ'লোঁ আমাক ST অসমত প্ৰতিবন্ধকতা হিচাপে ৰাখি দিয়া হ'ল গতিকে আমিতো আগতেই ST পাইছিলোঁ সমগ্ৰ ভাৰততে পাইছিলোঁ গতিকে এইটো আমাৰ এটা অধিকাৰ হয় আৰু যেহেতু ভাৰতৰ সকলো ৰাজ্যতে আমাৰ আদিবাসীৰ মুণ্ডা জাতি উৰাও জাতি সান্তাল জাতি এই সকলোবিলাক সৰ্বভাৰতীয় সকলো ৰাজ্যবিলাকতে STৰ মৰ্যাদা পাই আছে আৰু সেই মৰ্যাদাবিলাকৰ পৰা তেওঁলোকে বহু ক্ষেত্ৰতে তেওঁলোকে উন্নতি সাধন কৰিব পাৰিছে আজি ৱেষ্ট বেংগলত চাওক কিমান IAS অফিচাৰ আছে বা ঝাৰখণ্ডত চাওক বিহাৰত চাওক উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশত চাওক সেই পৰিমাণে কিন্তু আমাৰ অসমত নাই গতিকে আমি আশা কৰিম যে জনজাতিকৰণটো পাই গ'লে নিশ্চয় আমাৰ সকলো ফালৰ পৰাই আমি উন্নতি দিশত উত্তৰণ হ'ব জনজাতিকৰণ পাই গ'লে উত্তৰণ হ'ব আৰু অসমৰ আদিবাসীসকলে বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলে হয় হৰ ডাঙৰীয়া মই এটা বিৰতি ল'ব লাগিব লোকসকলে এক প্ৰকাৰে ইতিহাসৰ বোজা কঢ়িয়া ধৰণৰ হৈছে ইংৰাজে তেওঁলোকক লৈ আছিল এক বিশেষ কামৰ কাৰণে আৰু তেওঁলোক ইয়াত থাকি গ'ল কালক্ৰমত অসমীয়া হৈ পৰিল কিন্তু তেওঁলোক অন্য ৰাজ্যত তেওঁলোকৰ কমিউনিটিৰ মানুহে অন্য ৰাজ্যত STৰ মৰ্যাদা লাভ কৰে কিন্তু অসমত তেওঁলোকে STৰ মৰ্যাদা নাপায় নহয় জানো আমাক অসমত মানে আমাক হয় আমাক মানে অসমত আৱৰ্জনা হিচাপে পেলাই দিয়া হ'ল মানে আমি আৱৰ্জনা হৈ গ'লোঁ মানে হয় আৰু গাঁৱতে হওক বাগানতে হওক এই আৱৰ্জনা হিচাপে আমি থাকি গ'লোঁ আৰু সেই হিচাপে আমি হয়তো প্ৰথমৰ পৰা যদি আমাক গুৰুত্ব দিয়াহেঁতেন অসম চৰকাৰে
তেতিয়াহ'লে নিশ্চয় আজি অন্যান্য জাতি জনগোষ্ঠীৰ পৰ্যায়ত আমাৰ জনগোষ্ঠীৰ সকলে থাকিলেহেঁতেন, অফিচাৰ থাকিলেহেঁতেন, অন্যান্য কামত তেওঁলোকে সহযোগ কৰিব পাৰিলেহেঁতেন। গতিকে প্ৰথমৰ পৰা ইয়াত আমাৰ জনগোষ্ঠীক আদিবাসী কওক বা চাহ জনগোষ্ঠী কওক বিশেষ কোনো ধৰণৰ সুবিধা দিয়া নহ'ল। তেওঁলোকক কাম কৰিব কোৱা হ'ল, তোমালোকে কাম কৰা, তোমালোকে উৎপাদন কৰা। হয় 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 বুৰঞ্জীৰ বিষয়ে অসমৰ ৰাইজ অৱগত হয়। বুৰঞ্জীৰ বিষয়ে হৰ ডাঙৰীয়া এটা বিৰতি ল'ব লাগিব। বুৰঞ্জীৰ বিষয়ে অৱগত, আপুনি অৱৰ্জনা শব্দটো ব্যৱহাৰ কৰিছে, মই ব্যৱহাৰ কৰিব বিচৰা নাছিলোঁ, মই সেইকাৰণে ইতিহাসৰ বুজা বুলি কৈছিলোঁ। হয়, বঞ্চিত হৈ আছিল এইসকল লোক আৰু তেওঁলোকৰ এইটো ন্যায্য দাবী বা তেওঁলোকৰ অধিকাৰ জনজাতিকৰণ। প্ৰিয় দৰ্শক, এটা বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত মই শিৱসাগৰ আৰু তিনিচুকীয়ালৈ যাম। মৰাণ ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দুগৰাকীৰ সৈতে মই কথা পাতিব নোৱাৰিলোঁ এইটো ছেগমেণ্টত। তেওঁলোকৰ সৈতে কথা পাতিম, শেষৰটো খণ্ড জানিব বিচাৰিম তেওঁলোকৰ শেষৰটো মতামত। কিন্তু এই মুহূৰ্তত ল'ব লাগিব এটা বিৰতি, শীঘ্ৰে ঘূৰি আহিম। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ। নমস্কাৰ প্ৰিয় দৰ্শক, বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছোঁ। শেষৰটো খণ্ডত উপনীত হৈছোঁ। আমাৰ হাতত চাগৈ খুবেই কম সময় আছে, 10 বা 11 মিনিট। মই পোনে নৱ বৰাণ আপোনাৰ ওচৰলৈ যাব বিচাৰিম। ইতিমধ্যে আপুনি যি আলোচনা কৰিছিলে, বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে যিখিনি কথা সংযোগ চাগৈ বিচ্ছিন্ন হৈছে তেওঁৰ লগত। মই যাব বিচাৰিম বুঢ়াগোহাঁই আপোনাৰ ওচৰলৈ। আপুনি কি ক'ব বিচাৰিব? শেষৰটো খণ্ডত উপনীত হৈছোঁ, অন্তিমটো খণ্ডত কি ক'ব বিচাৰিব? বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে শৰ্মা ডাঙৰীয়াই যিখিনি কথা ক'লে আপুনি শুনিলে। চৰকাৰে প্ৰয়াস কৰিব বিচাৰিছে, মাথো ধৈৰ্য ধৰিবলৈ কৈছে, আহ্বান জনাইছে আপোনালোকে ধৈৰ্য ধৰক, এটা এটাকৈ সমস্যা সমাধান কৰিব। তেওঁ বিচৰা নাই দল সংগঠনসমূহে ৰাজপথৰ আন্দোলনৰ হুংকাৰ দিয়ক বা ৰাজপথৰ আন্দোলন কৰি অচল কৰি পেলাওক গোটেই অসম। তেওঁ সেই ধৰণৰ কথা বতৰা গ্ৰহণযোগ্যতা নাই বুলি ক'ব বিচাৰে, কাৰণ বাৰম্বাৰ বিজেপিয়ে শাসনলৈ আহিছে, তেওঁলোকে মেজৰিটিত আছে, চৰকাৰ গঠন কৰিছে দুবাৰকৈ। কি ক'ব বিচাৰিব? হয়, প্ৰথম কথা হ'ল যে যি 6টা জনগোষ্ঠীয়ে অসমত জনজাতিৰ মৰ্যাদা বিচাৰি আছে, এই 6টা জনগোষ্ঠীৰ প্ৰকৃততে জনজাতিৰ মৰ্যাদা পাবৰ কাৰণে যিখিনি বৈশিষ্ট্য লাগে সেই বৈশিষ্ট্যখিনি আছেনে নাই? যদি সেই বৈশিষ্ট্যখিনি আছে তেতিয়াহ'লে তেওঁলোকক কেনেদৰে আগবঢ়াই লৈ গৈ এই 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব পাৰি? আচলতে মূল কথাটো হৈছে সেইটো যে 1000 কোটি টকা বা 500 কোটি টকা পেকেজ ঘোষণা কৰি আৰ্থ সামাজিকভাৱে কেনেকৈ আগবঢ়াই নিওঁ সেইটো মূল কথা নহয়। যদিহে আমাৰ এই বৈশিষ্ট্যখিনি নায়েই তেতিয়াহ'লে আমাক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিম বুলি কোৱাৰ কোনো যুক্তি নাই। আৰু যদি নাছিলে তেতিয়াহ'লে ৰাজ্যসভাৰ বিধেয়কখন উত্থাপন কৰাৰ কোনো যুক্তি নাছিলে। গতিকে যিহেতু আমাৰ এই বৈশিষ্ট্যখিনি আছে সেইবাবেহে আমাৰ এই বিধেয়কখন উত্থাপন হৈছিলে। আৰু ইতিমধ্যে বিজেপিৰ মুখপাত্ৰজনৰ কথাৰ পৰাই এটা কথা স্পষ্ট হৈছে যে বিজেপিৰ দল তথা বিজেপি চৰকাৰখনে এই 6টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কিমান আগ্ৰহী। কাৰণ তেওঁ আজি বিজেপি দলৰ মুখপাত্ৰ হিচাপে আজি ষ্টুডিঅ'ত তেওঁ আছে, কিন্তু ষ্টুডিঅ'ত থকা এই মুখপাত্ৰজনেই মন্ত্ৰী গোটে মডেলিটি নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে কিমান দূৰ আগবাঢ়িলে তাৰ ক্ষেত্ৰত তেওঁ কিন্তু কোনো অনুমান নাই। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে তেওঁলোকে এই ক্ষেত্ৰত কিমান আগ্ৰহী। আৰু মূল কথাটো হ'ল যে বাৰেপতি কৈ থকা হয় যে বড়োসকলে বা অন্যান্যসকলে যিসকল এক্সিষ্টিং এতিয়া ট্ৰাইবেল আছে তেওঁলোকে আপত্তি কৰে। আচলতে আমি সেই মুহূৰ্ততে সেইবিলাকৰ বিৰোধিতাটো আমি দেখিবলৈ পাওঁ, যিটো সময়ত এই 6টা জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদানৰ যিখন আন্দোলন, যিখন সংগ্ৰাম জোৰদাৰ হয়, সেইখিনি সময়তে কিন্তু সেই যিসকল আছে তেওঁলোকক এটা আচলতে প্ৰৰোচনামূলকভাৱে যেন তেওঁলোকক আমাৰ এগেইনষ্টত ব্যৱহাৰ কৰিছে, আমাৰ তেনেকুৱা কিন্তু অনুভৱ হ'বলৈ ধৰিছে। গতিকে আমি পুনৰ কৈছোঁ যে এই 6টা জনগোষ্ঠীৰ আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে, কাৰণ এই চৰকাৰখন গঠন কৰাৰ ক্ষেত্ৰত। আৰু এই মুখপাত্ৰজনৰ এটা কথা স্পষ্ট হৈছে যে বৰ্তমান তেওঁলোকে ক্ষমতাত তেওঁলোকে আচলতে বলিয়ান হৈ তেওঁলোকে আচলতে অহংকাৰী হৈছে। তেওঁ যি কৈছে যে অসমৰ গোটেই জনতা তেওঁলোকৰ লগত আছে, যে কেৱল আমি দল সংগঠনবিলাকেহে জনজাতিৰ মৰ্যাদা বিচাৰি আছোঁ বা আন্দোলনৰ কথা কওঁ। আচলতে এইটো কথা নহয়। দল সংগঠনবিলাকেহে বিচাৰি আছে বা জনতা তেওঁলোকৰ লগত আছে, তাৰ ভিত্তি হৈছে তেওঁলোক দুবৰকৈ জয়লাভ কৰিছে, ইলেকশ্যনত তেওঁলোকে জয়ী হৈছে, মেজৰিটি পাইছে। মই নৱ মৰাণ আপোনাৰ ওচৰলৈ যাম। সংযোগ বিচ্ছিন্ন হৈছিল, কি ক'ব বিচাৰিব শেষৰটো খণ্ডত? প্ৰথম কথা হৈছে যি এই 6টা
কমিউনিটি তেওঁলোকৰ বৈশিষ্ট্যত অন্তৰ্ভুক্ত তেওঁলোক হয়নে নহয় এই কথা আমি স্পষ্ট নহয় আৰ জি আইৰ প্ৰতিবেদন কি সেয়া আমি নাজানো MHৰ প্ৰতিবেদন কি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ প্ৰতিবেদন কি সেয়া আমি নাজানো কি বক্তব্য ৰাখিছে নাজানো এন্থ্ৰোপলজিক্যাল সাৰ্ভেৰ প্ৰতিবেদন আছে আমাৰ হাতত যি এক বিশেষ কথা কয় সেই সাৰ্ভেখনে চৰকাৰে মডেলিটি পৰিৱৰ্তনৰ কথা কয় গতিকে এনে ধৰণৰ কনফিউজনৰ এক পৰিস্থিতিত কি ক'ব বিচাৰিব চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে আপোনালোকে আহ্বান জনাব আৰু মৰাণ ছাত্ৰ সন্থাৰ পদক্ষেপ কি হ'ব স্পষ্ট কথা যে RGI ৰিপৰ্ট নোহোৱাকে বিলটো উত্থাপন হ'বই নোৱাৰে সংসদত ৰাজ্যসভাত কেনেকৈ বিল উত্থাপন হ'ল আৰু তেতিয়া সেই সময়তো কোৱা হৈছিলে যে RGI ৰিপৰ্টটো ঠিকই আছে RGI মানে এটা শুদ্ধ ৰিপৰ্ট দিছে আৰু জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব পৰা যাব ৰাজ্যসভাততো সেই বুলিয়ে উত্থাপন হৈছিলে আৰু বাকিখিনি কথা চৰকাৰৰ দায়িত্বহে যে পালন কৰিব লাগে RGI যিখিনি ৰিপৰ্ট দিব লাগে এন্থ্ৰোপলজিকেল যি ৰিপৰ্ট হ'ব লাগে সেইবিলাকতো ৰিপৰ্ট হৈ গ'ল আৰু হৈ গ'ল কাৰণে তো আজি মন্ত্ৰীগোটৰ প্ৰতিবেদন কি বিচাৰিছে মন্ত্ৰীগোটৰ প্ৰতিবেদনতো এইবিলাক কথা বুজোৱা নাই নহয় এন্থ্ৰোপলজি কিবা কিবি এইবিলাকতো বিচৰা নাই নহয় RGI ৰিপৰ্ট কথা বিচৰা নাই ক্ৰাইটেৰিয়া কথাটো ইয়াত বিচৰা নাই নহয় ইয়াত বিচৰা হৈছে যে যিটো প্ৰতিবেদনত বিচৰা হৈছে প্ৰতিবেদনৰ জৰিয়তে যে ইয়াত এটা শান্তিপূৰ্ণভাৱে হৈ যাব লাগে সকলোৱে সহমতত সেই কথাটোহে বিচাৰিছে গতিকে বাকিবিলাকতো হৈছে গতিকে হোৱা নাই ক'ত হোৱা নাই এইখিনি কাম আগবঢ়াই নিয়াৰ কাৰণে চৰকাৰৰ সদিচ্ছা আৰু ইচ্ছা এই কথাবিলাক আগবঢ়াই নিয়াৰ কাৰণে হোৱা নাই গতিকে সেইবিলাক কথাটো বাদ দিয়ক RGI ৰিপৰ্টটো ঠিকই আছে মৰাণ জনগোষ্ঠী বা ছটা জনগোষ্ঠীয়ে পাব লাগে নে নালাগে ক্ৰাইটেৰিয়া ফুলফিল হৈছে নহৈছে সেইখিনি কথা স্পষ্ট হৈ আছে আৰু হৈছেই আৰু আমিতো কওঁ যে আমাৰ যিখিনি ৰিপৰ্ট হ'ব লাগে সেই ৰিপৰ্টবিলাকতো ঠিকে থাকে গৈছে গতিকে তেনেকুৱা কথা নাই আমি মৰাণ ছাত্ৰ সন্থাই আমি হয় সংযোগ বিচ্ছিন্ন হৈছে আপুনি কি ক'লে মই গম পালোঁ মই বৰ্মনৰ পৰা লৈ লওঁ আপুনি 1-1.5 মিনিটত শেষ কৰক তাৰপিছত মই চৰকাৰৰ প্ৰতিনিধিগৰাকীৰ সৈতে প্ৰায় 3 মিনিটমান কথা পাতিম হয় আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব মই শেষত এটাই কথাই ক'ব বিচাৰিছোঁ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কোচাছমুচি জনগোষ্ঠীৰ যিখিনি সমস্যা এই দীৰ্ঘদিনীয়া সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱ পদক্ষেপ হাতত লওক আমি যিটো কথা আজি কৈছোঁ সেইটো আৱেগিক হৈ কোৱা কথা নহয় কাৰণ ৰাইজে কৈছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বুকত যি আঘাত পাই আছে সেই আঘাত যেতিয়া মানে ধৈৰ্যৰ বান্ধ ছিঙি ওলাই আহিব যে ৰাজপথত যেতিয়া আন্দোলন হ'ব কিন্তু চৰকাৰ হৈ থাকিব নোৱাৰে মই এটা কথা বিজেপিৰ মুখপাত্ৰ সন্মানীয়জনে যিটো কথা কৈছিল বোলে ৰাইজ সিহঁতৰ পক্ষত আছে সেইটো মিছা কথা কাৰণ ৰাইজৰ যিখিনি আমাৰ সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰতহে চৰকাৰখনক নিৰ্বাচিত কৰা হয় যেতিয়া চৰকাৰে সেই কামখিনি নকৰে তেতিয়া কিন্তু সিহঁতে যেতিয়া বিপৰীত দিশত যাব তেতিয়া কিন্তু সেই চৰকাৰ হৈ নাথাকে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ যে খিলঞ্জীয়া ৰাইজ জাতি জনগোষ্ঠী যিখিনি আপোনালোকক সহায় সহযোগিতা কৰিছে যাৰ যিখিনি ন্যায্য প্ৰাপ্তি সেইখিনি আপোনালোকে পূৰণ কৰাৰ চেষ্টা কৰক অন্যথা কিন্তু পৰৱৰ্তী সময়ত আৰু ইয়াৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ আজি আদিবাসীসকলৰ যি উগ্ৰপন্থী সংগঠনৰ লগত যি চুক্তি হৈছিল 6 হওক যিখিনি হওক তো ইয়াৰ জৰিয়তে আমি এটা কথাই ক'ব বিচাৰোঁ আমাৰ সৈতে হ'ব লাগে হয় কোচাম জনগোষ্ঠী যিহেতু আমাৰ লিখিত সংঘৰ্ষ আছে কেএলৰ লগতো চৰকাৰে আলোচনা কৰি পুনৰ সিহঁতক আনিবলৈ কাৰণ তেজাল ডেকাসকল আজি বঙাইগাঁৱৰ পৰা আদি কৰি বহুতে আজি জংগলত গৈ আছে শান্তি ঘূৰি আহিছে চৰকাৰৰ এই কথাবিলাকত হয় শান্তি ঘূৰি আহিছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বহুকেইটা সংগঠনৰ সৈতে শান্তি চুক্তি হৈছে বা পিছৰ পৰ্যায়তো চাগে কেএলৰ সৈতে হোৱাৰ সম্ভাৱনা আছে মই শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাব বিচাৰিম মোৰ হাতত সময় আছে প্ৰায় 3 মিনিট এটাকৈ প্ৰতিটো বিষয় মই প্ৰতিবেদনৰ কথা আহিব কিন্তু এই মাজতে দুগৰাকী সন্মানীয় আজিৰ আলোচক বুলি কৈছোঁ ছাত্ৰ সন্থাৰ প্ৰতিনিধি মৰাণ ছাত্ৰ সন্থা টাই হোম ছাত্ৰ হয় এজনে উল্লেখ কৰিছে যে তেখেতে মোক সমালোচনা কৰিছে যে বিজেপিৰ মুখপাত্ৰ হৈ মন্ত্ৰী গোটৰ প্ৰতিবেদনৰ কি স্থিতি সেই বিষয়ে মই নাজানো বুলি তেখেতে সমালোচনা কৰিছে সমালোচনা কৰাৰ অধিকাৰ আছে মই কেৱল উত্তৰটো দি লৈছোঁ যে এটা গুৰুত্বপূৰ্ণ মন্ত্ৰী গোটৰ যিটো এটা কাম কাজ সেই কাম কাজত আমি সকলোৱে জানো যে এইখন চৰকাৰে যথেষ্ট সংবেদনশীল মন লৈ পেলাই যথেষ্ট নিষ্ঠা সহকাৰে সেই মন্ত্ৰী গোটে কেইবালানিও আলোচনা ইতিমধ্যে যিসকল ষ্টেক হোল্ডাৰ যাৰ লগত কথা পাতিব লাগে এতিয়া কথা পাতিছে আৰু লগতে মন্ত্ৰী গোটে কি কথা পাতিছে তেওঁলোকৰ প্ৰতিবেদনত কিখিনি কথা সন্নিৱিষ্ট হ'ব সেই কথাটো তেওঁলোকে আমাৰ সকলোকে কৈ পেলাই জনাই পেলাই এইবোৰ কাম কৰা নাযায় তাৰ এটা নিৰ্দিষ্ট ব্যৱস্থা থাকে গতিকে সেই ব্যৱস্থাটি যিহেতু কাম আগবাঢ়িছে মই নিশ্চিত যে আমাৰ চৰকাৰখনে গুৰুত্ব সহকাৰে মন্ত্ৰী গোটৰ প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত যিখিনি যাৱতীয় কাম কাজ কৰিব লগা আছে সেইখিনি তেওঁলোকে কৰিছে এইখিনি মই নিষ্ঠা সহকাৰে ক'ব পাৰোঁ কিন্তু প্ৰতিবেদন কি আছে কি স্থিতিত আছে তাত কিবোৰ কথা সন্নিৱিষ্ট হ'বলৈ গৈ আছে কিবোৰ নহয় এই কথাটো মই ক'বলৈ আছে গতিকে তেওঁ সেইটো সমালোচনাৰ মই উত্তৰ তেনেকৈ দিম আৰু দ্বিতীয়তে আৰু এটা মোক সমালোচনা কৰিছে তেওঁলোকে কৈছে যে
মই হেনো কথোপকথনত ক'লোঁ আজি মোৰ যেতিয়া বক্তব্য ৰাখিছিলোঁ দুগৰাকী প্ৰতিনিধিয়ে ক'লে যে এইখন চৰকাৰৰ পৰা আমাক ক্ষমতাই মূৰত ধৰিছে, আমি অহংকাৰী হৈছোঁ, আমি এনেকুৱা এটা মই এই ধৰণৰ মানে এটা ক'ব বিচাৰিছোঁ যে ৰাইজ সংগঠনসমূহে এছটি বিচাৰে, ৰাইজ কিন্তু আপোনালোকৰ লগত আছে। মই তেনেকৈ কোৱা নাই, মই কৈছিলোঁ এই বস্তুটো যে জনজাতিকৰণৰ বাবে যিটো যুক্তিসংগত ন্যায়সংগত দাবী তাৰ ন্যায্যতা আমিও প্ৰদান কৰোঁ, ইতিমধ্যে কৰিছে, মই ক'বলৈ কোন তাত কাৰো ডিমত থাকিব নালাগে। মই কৈছোঁ যে এই জনজাতীয় গোষ্ঠী এই জনজাতি বিচৰাত মানে বিভিন্ন সংগঠনসমূহে আৰ্থসামাজিক আৰু তেওঁলোকৰ সৰ্বাংগীন উন্নয়নৰ বাবে যিখিনি হোৱাটো উচিত, কালি জনগোষ্ঠী পোৱাৰ পিছত তেওঁলোকে নিজাববীয়াকৈ আগবাঢ়িব পাৰিব, বিভিন্ন ধৰণৰ সা সুবিধাখিনি পাব। এইখন চৰকাৰে তালৈ নৰৈ এইখন চৰকাৰে নিজৰ ক্ষমতালৈ অহাৰ পিছত যিহেতু আমি অসমৰ ৰাইজৰ প্ৰতি দায়বদ্ধ, খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধ, আমি সেই একেই সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে আন্তৰিকতাৰে এনে বহু কল্যাণকামী আঁচনি এনে বহু আঁচনি গ্ৰহণ কৰিছে আৰু খিলঞ্জীয়াৰ অধিকাৰ সৰ্বকালৰ বাবে অসমত খিলঞ্জীয়াৰ অধিকাৰ বৰ্তি থাকক তাৰ বাবে আমি বিভিন্ন ধৰণৰ এতিয়া মই যদি ক'বলৈ যাওঁ দীঘলীয়া ভূমি পট্টা বিতৰণৰ পৰা আৰম্ভ কৰি আজি যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এটা কথা নিশ্চিত পাৰ্থ, আজি অসমবাসী ৰাইজে এই কথাটো চৰকাৰৰ কাম কাজক লৈ পেলাই বহুসংখ্যক লোকে কিন্তু বিশ্বাসত এটা লৈছে আমাক যে সঁচা অৰ্থত যদি অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ যদি সিদ্ধি হ'ব লাগে এইখন চৰকাৰৰ দ্বিতীয়তে হয়তো সম্ভৱ হ'ব, আগলৈ হয়তো সেই ধৰণৰ সুযোগ সুবিধা নাহিব। সেইকাৰণে সময় যেতিয়া সুযোগ পাইছে ৰাইজে আমাক সমৰ্থন দিছে কাৰণ ৰাইজ যদি সঁচাকৈ বেয়া পায়, ৰাইজে কালি আজি আমি যদি বেয়া কাম কৰিছোঁ এই জনজাতি নকৰাৰ কাৰণে ৰাইজ যদি সঁচাকৈ ক্ষোভিত হয়, যেতিয়াই আগন্তুক নিৰ্বাচন হ'ব ৰাইজে আমাক প্ৰত্যাখ্যান কৰিব। গতিকে আমি আমাৰ অলপো মূৰত ধৰা নাই ক্ষমতাই, আমি এতিয়াও আৰু আমাৰ দৃশ্যতা নাই যে কিন্তু আপোনালোককো যিহেতু আপোনালোকে যেনেকৈ কয় এনেকুৱা এটা ধাৰণা দিব বিচাৰে যে যদি এইটো নহয় তেনেহ'লে আমি গোটেই স্তব্ধ কৰি দিম। স্তব্ধ মানে কি বুজায়? আজি আন্দোলন কৰি কিবা এটা স্তব্ধ কৰা মানে অসমৰ যিটো ধাৰা উন্নয়নৰ ধাৰা সেই ধাৰাক বাধা দিয়াটোৱে বুজাব। সেইকাৰণে মোৰ অনুৰোধ যে এই সময়ত এই ধৰণৰ কথা বতৰা নাপাতি খিলঞ্জীয়াৰ স্বাৰ্থত থকা এইখন চৰকাৰখন যিবোৰ কাম কৰিছে তাত আপোনালোকে সমালোচনা কৰক, কিন্তু আমাৰ সহায় সহযোগিতা অসমৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত। এটা কথা কম কি চাওক, আমাৰ কথাটো হৈছে কি আমাৰ যিখিনি সমস্যা সেই সমস্যাখিনিৰ প্ৰতি যদি আপোনালোকে আমাৰ কাম নিদিয়ে তেতিয়াহ'লে আমি আন্দোলনৰ পথ বাছি ল'ব বা আন্দোলন হোৱাটো স্বতঃস্ফূৰ্তভাৱে সেই আন্দোলন হ'ব। মই অনুষ্ঠান সামৰিব লাগিব। অনুষ্ঠানৰ প্ৰিয় দৰ্শক, এই আছিল আজিৰ আলোচনা। আমি ক'ব বিচাৰিছিলোঁ যদি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰা হয়, অসমক ট্ৰাইবেল ষ্টেটৰ মৰ্যাদা দিব পৰা যায়, তেতিয়া অসমৰ 50% যি এছেম্বলি আসন আছে আসন সংৰক্ষিত কৰিব পৰা যায়, তেনেদৰে খিলঞ্জীয়া অধিকাৰ সুনিশ্চিত কৰিব পৰা যায়। ই এক ধাৰণা, ই এক চিন্তা। এই চিন্তা খুৰাকৈ আজিৰ অনুষ্ঠান আমি সামৰিলোঁ। আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ঋতুপৰণ শৰ্মা, বলোৰাম বৰ্মন, ভাস্কৰ বুঢ়াগোহাঁই, ডেভিড হৰ আৰু নৱমৰাণ সকলোকে ধন্যবাদ জনাইছোঁ। শুভৰাত্ৰি। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ। নেনো ইউৰিয়া প্ৰয়োগ কৰিব পাৰিব।